সবচেয়ে প্ৰথমতে আমি কি বুজি পাম যে তোমাৰ যিকোনো এটা বস্তু আমি সবচেয়ে প্ৰথমতে আমি কি কৰিম আমি সায়েন্সটো আমি বুজি পাম যে সায়েন্স বুলি ক'লে আমি কি আহে আমাৰ ঠিক আছে সায়েন্স বুলি ক'লে সবচেয়ে ফাৰ্ষ্ট টপিক আমাৰ আহিব তোমাৰ ফিজিক্স কেমিষ্ট্ৰি আৰু বায়'লজি এতিয়া ফিজিক্সে কিহৰ লগত ডিল কৰে তুমি গম পোৱা নাই ফিজিক্সে ইকুৱেশ্যন আৰু সেইটো ইকুৱেশ্যনছটো কেমিষ্ট্ৰিয়ে কৰে ফিজিক্সে কিহৰ লগত ডিল কৰে যে তোমাৰ এই কাঠ কাঠ ছটা যে আছে এই কাঠ ছটাত কিমান লোড পৰি আছে মই এটা যদি হাতখন দিছোঁ ওজন দিছোঁ কিমান প্ৰেছাৰ পৰি আছে ফেনখন আছে ফেনখন ঘূৰি আছে তাত তোমাৰ কি মোচন চলি আছে বুজি পাইছা ফেনখনত মটৰ এটা আছে মটৰটোৰ কাৰণে ফেনখন ঘূৰি আছে তাত সেই বস্তু কিমান তোমাৰ ফ'ৰ্চত ঘূৰি আছে কিমান RPM ঘূৰি আছে কিমান তোমাক মই এনেকে এটা পাঞ্চ এটা মাৰিছো পাঞ্চটোত কিমান ফ'ৰ্চ লাগিলে এনেকে বস্তু এটা ওপৰৰ পৰা তললৈকে পৰিল সেই যেতিয়া পৰি গ'ল বস্তুটো তাত সি কিয় পৰিলে কিমান ফ'ৰ্চত পৰিলে কিমান স্পীডত সি ওপৰৰ পৰা আহি পেলাই তলত নামি পেলাই পৰিলে এই গোটেইখিনি বস্তুটো ফিজিক্সত পাম আমি তোমাৰ গাড়ীৰ ইঞ্জিনটোৰ পৰা আদি কৰি তুমি যিমানখিনি তোমাৰ যিখিনি ফিজিকেলি হৈ আছে মানে এটা বস্তু ফিজিকেল ষ্টেট মানে তোমাৰ এইটো এটা টান বস্তু এটা এইটো ফিজিকেল এইটো বস্তু তোমাৰ এক্সিষ্ট কৰি আছে এটা ফিজিকেল ষ্টেটত আছে এটা তোমাৰ এটা টান বস্তু এটা তোমাৰ হেৰি এক্সিষ্ট কৰি আছে এইটো চলিড হয় এটা ফিজিকেল ষ্টেটত আছে পানী লিকুইড হয় এইটো এটা বেলেগ ষ্টেটত আছে এইবিলাক ফিজিকেল ষ্টেট ফিজিক্সত তোমাৰ আমাৰ অকল তোমাক মই এই দুটা বস্তু এনেকে এই দুখন হাত মই প্ৰেছ কৰিছো কিবা এটা ফ'ৰ্চ লাগি আছে এইটো মই কম্প্ৰেছন ফ'ৰ্চ বুলি ক'ম ইফালৰ পৰা এটা ফ'ৰ্চ লাগিছে ইফালৰ পৰা ফ'ৰ্চ লাগিছে মই দুইটা ফ'ৰ্চ দি পেলাই কিবা এটা বস্তু এনেকে চেপাই দিবৰ কাৰণে চেষ্টা কৰি আছো সেই চেপাই দিবৰ কাৰণে চেষ্টা কৰি থকা ফ'ৰ্চটো মই কি বুলি ক'ম কম্প্ৰেছন ফ'ৰ্চ বুলি ক'ম যে চাম ফ'ৰ্চ ইজ বিং এপ্লাইড জাষ্ট টু কম্প্ৰেছ আ চাৰ্টেন থিং তোমাৰ এই হেৰি বহীটো যদি লৈছো মই ধৰা বহীটো লৈ পেলাই মানে বিচাৰৰ পৰা চেপা আৰম্ভ কৰোঁ এইটো কম্প্ৰেছ হৈ যাব নেকি সেইবিলাক যে ফ'ৰ্চটো আমি কথাবিলাক পাতিম সেইবিলাক গোটেই ফিজিক্সত আহিব কেমেষ্ট্ৰিত আহিব কি তোমাৰ পানীৰ লগত তুমি চেনি অলপ মিহলাই দিলা হয়নে কাগজখন তুমি জ্বলাই দিলা তাত কিবা এটা ৰিয়েকশ্যন এটা হ'ব কেমিকেল ৰিয়েকশ্যন এটা পানীৰ লগত তুমি চেনি দিয়াৰ লগে লগে তোমাৰ কি হয় চেনি তোমাক গোল খাই যাব নাই পানীত একুৱাছ চলিউশ্যন হৈ গ'ল এইবিলাক বস্তু কেমেষ্ট্ৰিত আহিব তুমি কাগজ এখন জ্বলাই দিলা তাত কিবা এটা ৰিয়েকশ্যন হৈ আছে কাৰণ কাগজখন তোমাৰ গৈ থৈ পেলাই কিবাৰ পৰা কিবা এটা বেলেগ হৈ যাব জ্বলাই দিয়াৰ লগে কাগজখন তোমাৰ আগতে যিটো তোমাৰ কণ্ডিশ্যনত আছিলে সি সেইটো কণ্ডিশ্যনত থাকিব নেকি নাথাকেতো সি জ্বলাই দিয়াৰ লগে ছাই হৈ যাব ছাই হৈ পেলাই কিবা এটা প্ৰেচিপিটেশ্যন এটা ৰৈ যাব প্ৰেচিপিটেশ্যন মানে ৰেচিডুৱেল যিটো বস্তু ৰৈ গ'ল শেষত কিবা এটা বস্তু ৰৈ গ'লে ডিএন কি ৰ'ব ছাই ৰ'ব ৰিয়েকশ্যনটো কি হ'ল তাত ইন দ্য প্ৰেজেন্স অফ অক্সিজেন তাত কম্বাছন হ'ল কম্বাছন হয় মানে জ্বলি যোৱা বস্তু এটা যে বস্তু এটা জ্বলি গ'ল জ্বলিবৰ কাৰণে তাক কি লাগিব হেল্প অক্সিজেন লাগিব আৰু অক্সিজেন ক'ত আছে গোটেই চাৰাউণ্ডিঙত আছে তুমি যে ইনহেল কৰি আছা কি ইনহেল কৰি আছা অক্সিজেন ইনহেল কৰি আছা অক্সিজেনটো ইনহেল কৰি আছা আৰু যে তুমি এক্সহেল কৰি আছা বাহিৰত যে উলিয়াই দি আছা কি উলিয়াই দি আছা CO2 কাৰ্বন ডাই অক্সাইড দি আছা কিয় হ'ল সেইটো কাৰণ যিটো তুমি অক্সিজেন ভিতৰত ল'লা সেই অক্সিজেনটোৱে তোমাৰ ভিতৰত যিখিনি তোমাৰ বডিৰ ভিতৰত তোমাক কাৰ্বন এনি টাইম বডিয়ে প্ৰডিউচ কৰি থাকে বডিয়ে এনি টাইম তোমাক কাৰ্বন প্ৰডিউচ কৰি থাকে সেই কাৰ্বনটোৰ লগত মিক্স হৈ পেলাই তোমাৰ অক্সিজেনটো তোমাৰ কাৰ্বন ডাই অক্সাইড হৈ যায় অক্সিজেনৰ মলিকুল তোমাৰ দুটা থাকিব এটম মানে মলিকুল বুলি কওঁ অক্সিজেন দুটা থাকিব মানে CO2 বুলি কওঁ আমি কাৰ্বন ডাই অক্সাইডটো তো তাত দুটা অক্সিজেন মলিকুল থাকিব এটা কাৰ্বন থাকিব মানে C+O2 বুজি পাইছা মানে যদি মই লিখো সেইটো যে C+O2 ইকুৱেল টু CO2 মানে এটা কাৰ্বন লগ লাগিছে আৰু তাৰ লগত দুটা অক্সিজেন মলিকুল লগ লাগিছে তাৰপিছত কি হৈছে কাৰ্বন ডাই অক্সাইড হৈছে সেইকাৰণে নামটো আমি কাৰ্বন ডাই অক্সাইড দিছো কাৰ্বন মানে C অক্সাইডৰ লগত মানে অক্সিজেনটো অক্সাইড বুলি কওঁ তাত দুটা অক্সিজেন আছে কাৰণে ডাই অক্সাইড বুলি দিছো যদি তাতে তিনিটা অক্সিজেন থাকিলেহেঁতেন মই কি দিলোহেঁতেন ট্ৰাই অক্সাইড দিলোহেঁতেন দুটা অক্সিজেন আছে কাৰণে মই তাক ডাই অক্সাইড বুলি দিলো তিনিটা অক্সিজেন থাকিলে মই ট্ৰাই অক্সাইড বুলি ক'ম তাক ঠিক আছে গতিকে এইটো কাৰ্বন ডাই অক্সাইড আমি এক্সেল আউট কৰি দিলো সেইটো এটা কেমিকেল ৰিয়েকশ্যন চলি আছে তোমাৰ মম এডাল জ্বলি আছে সেইটো এটা কেমিকেল ৰিয়েকশ্যন চলি আছে তোমাৰ গাড়ীৰ ভিতৰত তোমাৰ পেট্ৰলে তোমাৰ কি কৰিছে পেট্ৰলটো জ্বলি আছে পেট্ৰলটো জ্বলি পেলাই পাৱাৰ এটা তোমাৰ দি আছে গাড়ীখনত য'ৰ পৰা তোমাৰ গাড়ীখন চলিব বুজি পাইছা সেই চলা বস্তুটো এনাৰ্জিটো আকৌ বেলেগৰ পৰা বেলেগলৈ কনভাৰ্ট হৈ যাব সেইটো যিটো তোমাৰ কেমিকেল এনাৰ্জি আছে কেমিকেল এনাৰ্জিটো তোমাৰ ইলেক্ট্ৰিকেল এনাৰ্জিলৈকে কনভাৰ্ট তাৰ পেট্ৰলটো পুৰিলে কেমিকেল এনাৰ্জি হ'ল নহয় এইটো পেট্ৰলটো পুৰি পেলাই কি কৰিব সি তোমাৰ কনভাৰ্ট হ'ব এটা বেলেগ মোচন কি ইলেক্ট্ৰিকেল এনাৰ্জি বুলি কওঁ সেই ইলেক্ট্ৰিকেল এনাৰ্জিটো তোমাৰ কি কৰিব গাড়ীখন ঘূৰাব
গাড়ীখন ঘূৰোৱাৰ লগে লগে কি হ'ল এইটো এটা তোমাৰ মেকানিকেল ষ্টেজত আহি গ'ল প্ৰথমতে কেমিকেলত আছিলে কেমিকেলটো গৈ থৈ পেলাই কি হ'ল মেকানিকেল হৈ গ'ল কেতিয়াবা তোমাৰ ইলেক্ট্ৰিকেলৰ পৰা গৈ পেলাই মেকানিকেল হয় যেনে মটৰত তোমাৰ কি হ'ব ইলেক্ট্ৰিকেল কানেকশ্যন এটা হ'ব ইলেক্ট্ৰিকেল কানেকশ্যন হৈ পেলাই কি হ'ব ফেনখন ঘূৰিব ফেনখন ঘূৰাটো কি এটা ফিজিকেল এনাৰ্জি হয়নে নহয় হয় নহয় ফিজিক্স এইটো আৰু বায়'লজিৰ লগত মই তুমি ডিল কৰাৰ লগে আমি কি বুজি পাম যে তোমাৰ হাৰ্টৰ লিভাৰত তোমাৰ কি আছে তোমাৰ ব্লাডত প্লাজমা কিমান আছে তোমাৰ হেমোগ্লোবিন কিমান আছে তুমি চকুৰে দেখিছা তোমাৰ চকুত কি আছে কিন্তু চকুৰে কিয় দেখিছা তাত তোমাৰ ফকাছটো ক'ত পৰিছে ফকাল লেন্থটো ক'ত থাকে সেই গোটেইখিনি বস্তু তোমাৰ কিহত আহিব ফিজিক্সত আহিব কাৰণ তোমাৰ লাইট এটা তোমাৰ চকুত পৰিব লাগিব তেতিয়াহে কিবা এটা বস্তু দেখিবা তুমি যিখিনি বস্তু দেখি আছা গোটেইখিনি বস্তু তোমাৰ তোমাৰ চকুৰ ভিতৰতে তুমি দেখি আছা ইউ আৰ চিং নাথিং আউটছাইড যি দেখি আছা তোমাৰ কি হৈছে তোমাৰ এই যে ফটোখন দেখিছা তুমি ফটোখন দেখিছা বা লেপটপটো তুমি দেখিছা লেপটপটো তুমি দেখিছা কিয় কাৰণ এই লেপটপটোত লাইটটো পৰিছে আৰু সেই লাইটটো তোমাৰ চকুত গৈ পেলাই পৰিছে সেইখন তুমি লেপটপটো দেখিছা ইয়াতে যে তুমি ব্লু কালাৰ দেখিছা তুমি এইটো কালাৰ দেখিছা য়েল্লো দেখিছা ব্লু কালাৰ দেখিছা বেলেগ বেলেগ কালাৰ দেখিছা এই কালাৰটো কিয় দেখিছা কেমিকেল কালাৰ তুমি য়েল্লো কিয় দেখিছা পাইছো কিন্তু য়েল্লো কিয় দেখিলা তুমি এইটো ব্লু দেখিলা কিয় দেখিলা কাৰণ এইটো যিটো তোমাৰ কম্পজিশ্যনটো আছে এই বস্তুটো যিটো কেমিকেল যিটো মই লিখিছো সেই বস্তুটোৱে য়েল্লো কালাৰটোক বাদ দি পেলাই বাকী গোটেই কালাৰ এবজৰ্ভ কৰি থৈ দিব পাৰে আমাৰ ভিগজৰ বুলি ক'লে 7টা কালাৰ থাকে ন ভাইলট ইণ্ডিগো ব্লু য়েল্লো তাৰপিছত কি আছে অৰেঞ্জ ৰেড ভিভজৰ বুলি আমি একো নাই সেই 7টা কালাৰ আমাৰ মেইনলি থাকে তো এই যিটো তোমাৰ এইটো বস্তু যিটো কালাৰে মই লিখিছো এই বস্তুটোৱে এই য়েল্লো যিটো কালাৰ দেখিছা এই কালাৰটোক বাদ দি পেলাই বাকীখিনি গোটেইখিনি কালাৰ সি এবজৰ্ভ কৰি থৈ দিয়ে তাৰ গাত সি লৈ থৈ দিয়ে সি কোনটো কালাৰ ল'ব নোৱাৰে এই কালাৰটো যিটো তোমাৰ এই কেমিকেল কালাৰটো যিটো দেখিছা সেই কালাৰটো সি ল'ব নোৱাৰে সেই কালাৰটো সি উলিয়াই দিয়ে তাৰ গাৰ পৰা সি গাৰ পৰা উলিয়াই দিছে কাৰণে তোমাৰ চকুত পৰিছে আৰু চকুত পৰিছে কাৰণে তুমি দেখিছা এই যিটো তুমি বগা পিন্ধি আছা এই বগা কালাৰটোৱে তোমাৰ চব বস্তু উলিয়াই দিয়ে বাহিৰত সি একো এবজৰ্ভ নকৰে সেইকাৰণে আমি বগা দেখো তুমি যদি এখন ডিস্ক এখন যদি এই আগতে তোমাৰ চিডি আছিল যে দেখিছা নে এনেকুৱা ডিস্ক এই চিডিখনত যদি তোমাৰ ভাইলেট ইণ্ডিগো তাৰপিছত তোমাৰ ব্লু তাৰপিছত তোমাৰ য়েল্লো অৰেঞ্জ ৰেড তুমি যদি আঁকি দিয়া দি পেলাই যদি এখন ধৰা এনেকে চিডিখন আঁকিছা এনেকে কালাৰ আঁকি দিছা তুমি ধৰা তোমাৰ মই ইয়াতে আঁকিব পৰা নাই তোমাৰ পেনটো বা কিয় ল'ব পৰা নাই মই আই এম নট চিয়'ৰ এইটো ল'ব পাৰিব লাগিছিল তোমাৰ সেই গোটেইকেইটা কালাৰ যদি তুমি এনেকে ধৰা আঁকি দিছা তুমি গ্ৰীণ কৰি পেলাই আঁকি পেলাই তাত তুমি কি কৰিছা এনেকে তুমি কালাৰখিনি বেলেগ বেলেগকে তুমি কৰি দিছা তোমাৰ ঠিক আছে কালাৰখিনি তুমি বেলেগ বেলেগকে কৰি দিছা সি তাতে যদি ঘূৰাই দিয়া তাক ঘূৰাই দিলে কি হ'ব গোটেই কালাৰ মিক্স হৈ যাব নহয় মিক্স হৈ যোৱাৰ লগে লগে তুমি এনেকে ধৰা তুমি চিডিখন তুমি পুৰা ঘূৰাই দিছা ফুল স্পীডত ঘূৰাই দিয়াৰ লগে লগে কি হ'ব গোটেইখিনি কালাৰ মিক্স হৈ যাব নে নাই তুমি যদি এটা তোমাৰ কালাৰিং তোমাৰ টেমা এটাত তুমি যদি ধৰা য়েল্লো গ্ৰীণ ব্লু ভাইলেট তেনেকে গোটেই কালাৰ তুমি মিক্স কৰি দিছা দি পেলাই এনেকে তুমি মিহলাই দিলা কি হ'ব জানে হোৱাইট কালাৰ এটা প্ৰডিউচ হ'ব মানে সি গোটেইখিনি কালাৰ উলিয়াই দিছে সি গোটেইখিনি কালাৰ উলিয়াই দিছে কাৰণে তাক তুমি ব্লেক হোৱাইট দেখিছা আৰু য'ত ব্লেক দেখিবা তুমি যেনে মোৰ চুলি ব্লেক এইখন ব্লেক দেখিছা মানে সি তোমাৰ চব কালাৰ এবজৰ্ভ কৰি থৈ দিছে সি একো কালাৰ উলিয়াই দিয়া নাই বাহিৰত সি যদি কিবা এটা কালাৰ উলিয়াই দিলেহেঁতেন তুমি সেই কালাৰটো দেখিলাহেঁতেন কিন্তু সি একো কালাৰ উলিয়াই দিয়া নাই কাৰণে আমি কি দেখিছো ব্লেক দেখিছো মানে এই বস্তুখিনিৰ বেক চাইডে কিবা এটা আছে যিটো আমি দেখা পোৱা নাই বুজি পাইছা তোমাৰ চুলি ব্লেক আছে তোমাৰ চুলি কেইডাল মই দেখা নাই কাৰণে ব্লেক দেখি আছো বিকজ এইটো কিবা এটা বস্তু কভাৰ কৰি থৈ দিছে দেৰ ইজ চামথিং বিহাইণ্ড ইয়ৰ হেয়াৰ্ছ দেৰ ইজ চামথিং বিহাইণ্ড দিছ তোমাৰ ব্লেক কালাৰ যিটো আমি দেখা পোৱা নাই উইচ ইজ নট ভিজিবল টু আছ সেইকাৰণে আমি তাক কলা দেখিছো বিকজ ই চববিলাক কালাৰ এবজৰ্ভ কৰি থৈ দিছে ই একো কালাৰ উলিয়াই দিয়া নাই কিবা এটা কালাৰ যদি উলিয়াই দিলেহেঁতেন সেই কালাৰটো তুমি দেখিলাহেঁতেন যেনেকে এই বস্তুখিনি নীলা দেখিছা ই বাকী গোটেই কালাৰ তুমি এবজৰ্ভ কৰি দিছা অকল এই নীলা কালাৰটো এবজৰ্ভ কৰিব পৰা নাই সেই নীলা কালাৰটো সি উলিয়াই দিছে গাৰ পৰা আৰু সি উলিয়াই দিছে কাৰণে তোমাৰ চকুত পৰিছে কালাৰটো আৰু চকুত পৰিছে কাৰণে তুমি তাক নীলা দেখা পাইছা
একো দেখা নাই মানে তোমাৰ চব কালাৰ এবজৰ্ভ কৰি থৈ দিছে গোটেই দেখিছা মানে তুমি হোৱাইট কালাৰ দেখিছা হ'ল বুজি পালা তো ফিজিক্স কেমিষ্ট্ৰি হেৰি বুজি পালা গতিকে আমাৰ চবতকে ডাঙৰ কথা হ'ব তোমাৰ ইম্পৰ্টেঞ্চ আমাৰ টপিকটো চবতকে ইম্পৰ্টেণ্ট টপিকটো হৈছে তোমাৰ চেঞ্জ চেঞ্জ বুলি ক'লে আমি কি বুজি পাওঁ কিয় বেলেগ হৈ যায় কিয় বেলেগ হৈ যোৱাটো যে মই আজি এনেকুৱা আছিলো অহাকালি মই এনেকুৱা নহয় মই 5 বছৰ আগতে বেলেগ আছিলো মোৰ দাড়ি নাছিলে 5 বছৰ এতিয়া মই বেলেগ হৈ গ'লো মোৰ এতিয়া দাড়ি আছে হয়নে এই বস্তুটোক আমি চেঞ্জ বুলি কওঁ সেইটো বেলেগ বেলেগ ধৰণৰ চেঞ্জ হ'ব পাৰে মোৰ মাইণ্ডটো চেঞ্জ হৈছে সেইটো এটা বেলেগ বস্তু মোৰ তোমাৰ বাইচেপটো হাতখন ডাঙৰ হৈছে সেইটো এটা বেলেগ বস্তু মোৰ থিংকিং কেপাচিটিটো বাঢ়িছে সেইটো এটা বেলেগ বস্তু বাট চেঞ্জেছ আৰ দেয়াৰ তো চেঞ্জটো আমি 3টা ষ্টেটতে পাম এটা ফিজিকেল ষ্টেট পাম এটা কেমিকেল ষ্টেট পাম এটা বায়'লজিকেল ষ্টেট তথাপি আমি দুটা আমি ষ্টেজে এটা পঢ়িম এটা আমি ফিজিকেল চেঞ্জৰ কথা পঢ়িম এটা আমি কেমিকেল চেঞ্জেছৰ কথা এতিয়া চেঞ্জটো আমি যদি ডিফাইন কৰিব লাগে হাউ উড ইউ ডিফাইন চেঞ্জ যে a change is a process in which the final state of a substance differs from the initial stage or original stage মানে অৰিজিনেল ষ্টেজত সি যেনেকুৱা আছিলে তাৰপিছত তাৰ যিটো ফাইনেল ষ্টেজ হৈ গ'ল বা নেক্সট ষ্টেজটো হৈ গ'ল সেই চেঞ্জ বস্তুটো একে নাই তুমি আজি ইমান সৰু হৈ আছা তুমি যেতিয়া তোমাৰ ডিগ্ৰী চিগ্ৰী পাছ কৰি পেলাই চাকৰি চাকৰি কৰিবা তুমি এনেকুৱাই থাকিবা নেকি ইউ উইল চেঞ্জ সেই চেঞ্জটো কি যেনেকে তোমাৰ বৰফ এটুকুৰা ফ্ৰিজৰ ভিতৰত আছে ঠাণ্ডা হৈ আছে মানে সি বৰফ হৈ আছে মানে সি কি হৈ আছে চলিড হৈ আছে বৰফটো চলিড হয় নে নহয় বৰফটো চলিড হয় তো তাৰ ফিজিকেল ষ্টেটটো কি বুলি ক'ম পানী চলিড বুলি ক'ম বৰফটো কি হয় সরি চলিড হয় তাৰ ফিজিকেল ষ্টেটটো কি বুলি ক'ম গতিকে সরি চলিড বুলি ক'ম তাৰপিছত যেতিয়া সি তোমাৰ এম্বিয়েণ্ট টেম্পাৰেচাৰত আহি যাব মানে নৰ্মেল টেম্পাৰেচাৰটোক আমি এম্বিয়েণ্ট টেম্পাৰেচাৰ বুলি কওঁ এই যেতিয়া নৰ্মেল টেম্পাৰেচাৰটো আহি যাব সি কি কৰিব তোমাৰ 0 ডিগ্ৰীত তোমাৰ বৰফ তোমাৰ মানে মানে জমি যায় সি 0 ডিগ্ৰীত আছে মানে একেবাৰে ঠাণ্ডাত আছে তেতিয়া সি বৰফ জমি যাব কিন্তু বাহিৰত অনাৰ লগে লগে ইয়াতে যেতিয়া আনিবা তুমি বৰফ টুকুৰা ইয়াত এম্বিয়েণ্ট টেম্পাৰেচাৰটো কিমান 30 to 33 ডিগ্ৰী চলি আছে তো সি তেতিয়া গলিবলৈ ষ্টাৰ্ট কৰিব না নাই তো সি তোমাৰ তেতিয়াহ'লে চলিডৰ পৰা গৈ থৈ কি হ'ব সি লিকুইড হৈ গ'ল গলিবলৈ ষ্টাৰ্ট কৰিলে এতিয়া লিকুইডখিনি আকৌ তোমাৰ ধোঁৱা হৈ পেলাই ভেপাৰ হৈ পেলাই উৰি যাব গ্যাসিয়াস গেছিয়াছ হৈ গ'ল তো চেঞ্জ বুলি ক'লে আমি 3টা চেঞ্জৰ কথা বুজি পাওঁ কি বুজিম আমি প্ৰথমটো ফিজিক্যাল তাৰপিছত কেম ঠিকে আছে কোৱা কেমিক্যাল তাৰপিছত বায়োলজিক্যাল এটা বায়'লজিকেলটো আমি ইয়াত নপঢ়ো আমি গেছিয়াছ বুলি পঢ়িম গ্যাসিয়াস চেঞ্জেছটো আমি এডাল তোমাৰ বৰফ এটুকুৰা এক্সাম্পল লৈ পেলাই চাইছোঁ যে বৰফটো প্ৰথমতে চলিড আছিলে চলিডৰ পৰা গৈ সি লিকুইড হ'ল তাৰপিছত গৈ সি গেছিয়াছ হৈ গ'ল এই বস্তুটো মনত ৰাখিবা তুমি ঠিক আছে তো চেঞ্জ বুলি ক'লে আমি গম পাওঁ যে তোমাৰ যদি ডিফিনিশ্যন দিব লাগে চেঞ্জ ইজ আ প্ৰচেছ ইন হুইচ দ্য ফাইনেল ষ্টেজ অফ আ ছাবষ্টেঞ্চ ডিফাৰ্ছ ফ্ৰম দি ইনিচিয়েল অৰ অৰিজিনেল ষ্টেজ যিটো ফাইনেল ষ্টেজ হৈ গ'ল সেইটো তোমাৰ একে নাই কণী এটা ভাজিছা তুমি কণীটো তোমাৰ যেতিয়া কণীটো কণী হৈ থাকে সেইটো কণীয়ে হৈ থাকে ভিতৰত লিকুইড থাকে তোমাৰ হেৰি থাকে যেতিয়া তাক তুমি তোমাৰ তাক গৰমত দি দিবা যেতিয়া তুমি হুইন ইউ এপ্লাই হিট কণীটো যেতিয়া এপ্লাই হিট কৰিবা তুমি যেতিয়া গৰম দি দিবা সি গৈ থৈ পেলাই কি হৈ যায় তোমাৰ ফ্ৰাই হৈ যায় মানে সি ফিজিকেল ষ্টেটটো চেঞ্জ হৈ গ'ল নে নাপায় কিয় চেঞ্জ হৈছে হিট দিয়া হিট দিয়াৰ কাৰণে সেইবিলাক বুজি আছা কিবা যদি বুজি পোৱা নাই তুমি মোক ডাইৰেক্ট সুধিবা এতিয়ালৈকে ঠিকে আছে তো আমি ফিজিকেল চেঞ্জ এটা আমি চেঞ্জ কৰিব পাৰোঁ তাত আমি হিট দি পেলাই বা প্ৰেছাৰ দি পেলাই দুটা বস্তু এটা হ'ব হিট এটা হ'ব প্ৰেছাৰ এতিয়া ক'ত প্ৰেছাৰ দিওঁ ক'ত তোমাৰ হিট দিওঁ ক'ত কি দিওঁ সেইবিলাক আমাৰ ৰিয়েকশ্যনবিলাকৰ ওপৰত ডিপেণ্ড কৰিব এতিয়ালৈকে চেঞ্জেছটো বুজিলা ঠিক আছে আমি ধুনীয়াকৈ সময় লৈ পেলাই বুজিম কিন্তু গোটেই বুজি ল'ম তোমাৰ কিবা ডাউট হ'লে তুমি সুধি থাকিবা কিন্তু আমি কিবা এটা বস্তু নুবুজাকৈ আমি আগ নাপাৰোঁ যদি something is left out that you didn't understand then you definitely have to let me know about that ছাৰ এইটো বুজা নাই কি হৈ আছে তুমি মোক you have to let me know কাৰণ তুমি যদি কোৱা মই বুজিছোঁ then I'll be assuming you are knowing everything but you don't know but তুমি 10 কৰি আছা তুমি জানা that will be wrong don't do it okay so এতিয়ালৈকে আমি গোটেইখিনি বস্তু বুজি পালোঁ চেঞ্জেছ কি হয় আমি গম পালোঁ চেঞ্জেছৰ পিছত কি আছে যে চেঞ্জেছ তোমাৰ দুটা চেঞ্জেছ হ'ব বুলি ক'লোঁ মই
এটা ফিজিকেল চেঞ্জ হ'ব, এটা কেমিকেল চেঞ্জ হ'ব। হ'ল। এতিয়া ফিজিকেল চেঞ্জত মই তোমাক এক্সাম্পল অলৰেডি দিলোঁ, বৰফ এইটো পুৰা এইবোৰ দেখিছা নাই ফটো, বা তোমাৰ কেডবেৰী চকলেট এটা, ডায়েৰী মিল্ক এটা, প্ৰথমতে ফ্ৰিজত থলে টান হৈ থাকে নাই, যেতিয়া এটা গৰমত আনি দিবা সি গলা আৰম্ভ কৰিব নাই, সেইটো কি হৈ গ'ল, লিকুইড হৈ গ'ল। তাৰ পৰা সি গেছিয়াছ ষ্টেটত গুচি যাব, এইটো বেলেগ কথা। তাৰপিছত তোমাৰ কেমিকেল চেঞ্জ যদি কওঁ মই, লোহা দেখিছা, লোহা, লোহাত আইৰণ লাগে যে, জাং লাগি যায় বুলি কওঁ যে আমি, এই মামৰে খাইছে লোহাটো, সেই মামৰটো কি? কেমিকেল ৰিয়েকশ্যন। মামৰটো কিয় খাইছে? কাৰণ সি অক্সিজেনৰ প্ৰেজেঞ্চত আহি গৈছে। অক্সিজেন ক'ত আছে? আমাৰ চাৰাউণ্ডিঙত আছে। আৰু এই অক্সিজেনৰ চাৰাউণ্ডিঙত অহাৰ কাৰণে সি অক্সিজেনৰ লগত ৰিয়েক্ট কৰিছে, ৰিয়েক্ট কৰি পেলাই সি কি হৈছে? মামৰ ফৰ্ম কৰিছে। প্ৰথমতে লোহাটো পৰা আইৰণে হৈ আছিল, এফি হৈ আছিল, এফি মানে আইৰণ, আইৰণ হৈ আছিলে, কিন্তু আইৰণৰ লগত তোমাৰ অক্সিজেন মিক্স হৈ পেলাই ফেৰিক অক্সাইড হৈ গ'ল। মানে এফি মানে আইৰণ প্লাছ অ' মানে অক্সিজেন, এইটো FeO হৈ যাব, ফেৰিক অক্সাইড হৈ যাব, চেঞ্জ হৈ পালে সেইটো এটা কেমিকেল চেঞ্জ। বুজি পালা কাহিনীটো, যে ফিজিকেল চেঞ্জ কি আৰু কেমিকেল চেঞ্জ কি। ঠিক আছে, ফিজিকেল ষ্টেজ যদি চেঞ্জ হোৱাৰ কথা কওঁ, মই কি বুজি পাওঁ যে শ্বেপ, কিবা এটা বস্তু শ্বেপ চেঞ্জ হৈ গৈছে, কিবা এটা বস্তু চাইজ চেঞ্জ হৈ গৈছে, কিবা এটা বস্তু ফিজিকেল ষ্টেটটো চেঞ্জ হৈ গৈছে, সেইটো আমি ফিজিকেল চেঞ্জ বুলি কওঁ। মই আজি ইমান শকত হৈ আছো, কালি মই বেছি শকত হৈ যাম, কালিৰ পৰা মই ক্ষীণাই যাব পাৰোঁ, মোৰ ফিজিকেল ষ্টেটটো মোৰ চেঞ্জ হৈ যাব, তো মই ইমান ডাঙৰ চাইজ আছিলো, ইমান সৰু হৈ গ'লো। তোমাৰ যেনেকে তোমাৰ বৰফ টুকুৰা ইমান ডাঙৰ আছিলে, গলি গলি সৰু হৈ গৈ থাকিব, পানী হৈ থাকিব, কিন্তু তাৰ চাইজটো সৰু হৈ গৈ থাকিব। খেলটো বুজি পাইছা? এইটো আমি কি ক'ম? ফিজিকেল চেঞ্জ। তাৰপিছত কেমিকেল চেঞ্জ মই তোমাক ক'লো, লোহা ৰাষ্টিং খোৱা তোমাৰ মামৰে ধৰ। ইয়াৰ পিছত চাবা, তুমি এইটো কোৱা, এইটো কুৱেশ্যনটো যে ষ্টেট হুইচ ৱেদাৰ দি ফলোয়িং আৰ ফিজিকেল আৰু কেমিকেল চেঞ্জেছ উইথ ৰিজন। তুমি এতিয়া ক'ব লাগিব ইয়াৰ এই গোটেইকেইটা তোমাৰ কোনকেইটা কি কি চেঞ্জেছ হয়, কেমিকেল চেঞ্জেছ হয়নে, ফিজিকেল চেঞ্জেছ হয়নে, তোমাৰ দুইটাই। তোমাক প্ৰথমটো সুধিছো মেল্টিং অফ আইচ, এইটো কি চেঞ্জেছ হয়? ফিজিকেল চেঞ্জেছ হয়। চ' মেল্টিং অফ আইচটো কি হ'ব? পি আছে লিখা, ফিজিকেল হ'ল। তাৰপিছত তোমাৰ বাৰ্নিং অফ কেণ্ডেল কি ক'বা? চাইজটো চেঞ্জ হয়, সব ফিজিকেল ফিজিকেল হ'ব। আৰু তোমাৰ তাতে জুইও লাগি আছে, জুই লগাই থকাটো কি হ'ব? কেমিকেল হ'ব। গতিকে তাত কেইটা ৰিয়েকশ্যন চলি আছে? দুটা। এটা কি? এটা বাৰ্নিং আৰু এটা চাইজটো, চাইজটো কমি গৈ আছে। বাৰ্নিংটো কি হ'ল? কম্বাসন, কম্বাসন, এইটো কি হ'ল? কেমিকেল। কেমিকেল। আৰু যে চাইজটো সৰু হৈ গৈ আছে সেইটো ফিজিকেল। ফিজিকেল। খেলখিনি গোটেই বুজি পাই আছা? কিবা ডাউট ৰৈছে? এইটো দুটা ৰিয়েকশ্যন, সেইটো দুটা ৰিয়েকশ্যন আছে, যে হ'বও পাৰে দুটা ৰিয়েকশ্যন। তোমাৰ কিবা প্ৰব্লেম আছে নেকি? দুটা ৰিয়েকশ্যন হয়, তোমাৰ কিবা প্ৰব্লেম আছে নেকি? নাইতো, হ'ব দিয়া, 10টা ৰিয়েকশ্যন হ'লে হৈ থাকিব দিয়া। তাৰপিছত তোমাৰ ৰাষ্টিং অফ আইৰণ, এইটো আমি কি বুলি ক'ম? কেমিকেল বুলি ক'ম। আইৰণটো মামৰে ধৰিছে, এইটো আমি কি বুলি ক'ম? কেমিকেল বুলি ক'ম। তোমাক কুৱেশ্যন আহি যাব পাৰে এনেকে, কোনটো কি হয় বুলি মাৰ্ক কৰিব দিব পাৰে। তুমি ইউ শুড বি নয়িং, বিকজ চেঞ্জেছ কি বস্তু মই কৈ দিলোঁ, কেনেকুৱা চেঞ্জেছ হ'ব পাৰে আমি তোমাক ক'লো। তাৰপিছত তোমাৰ টিয়াৰিং অফ পেপাৰ, এই পেপাৰ এখন পেজ এখন লৈ পেলাই মই ফালি দিছো, এইটো তোমাক কি বুলি ক'বা? কিয়? তাতে আমি ফালিলে তাতে চাইজটো কমিব, চাইজটো কমি গ'ল আৰু সি এটাৰ পৰা দুটা হৈ গ'ল। এইটো কি হৈ গ'ল? ফিজিকেল চেঞ্জ হৈ গ'ল। কুকিং অফ ফুড, কেমিকেল। কেমিকেল। কিয়? তাতে ইনগ্ৰেডিয়েন্টছ বিলাক মিক্স হৈ আছে, বেলেগ হৈ আছে। আৰু তোমাৰ তাত কি হৈছে? হিট দি আছো আমি তাত হিট দি আছো, য'তে হিট দিবা সেইটো কি হ'ব? কেমিকেল দিব। তাৰপিছত তোমাৰ ফৰ্মেশ্যন অফ কাৰ্ড ফ্ৰম মিল্ক, কেমিকেল। কিয়? কাৰ্ডৰ পৰা মিল্ক হওঁতে এটা কেমিকেল ৰিয়েকশ্যন। ফৰ্মেশ্যন অফ কাৰ্ড ফ্ৰম মিল্ক মানে গাখীৰৰ পৰা কাৰ্ড হওঁতে তাত বহুত বহুত বেক্টেৰিয়া লাগিব, লেক্টোবেচিলাছ বেক্টেৰিয়া বুলি কওঁ আমি। সেই লেক্টোবেচিলাছ বেক্টেৰিয়াটো কি কৰিব? তোমাৰ তাৰ পৰা যিখিনি প্ৰটিন আছে সেইখিনি ইনটেক কৰি ল'ব, ইনটেক কৰি পেলাই সি উলিয়াই দিব বডিৰ পৰা। বডিৰ পৰা যিটো উলিয়াই দিব সেইটো তাৰ কি হ'ব? আউটপুট হৈ যাব। বুজি পাইছা? আউটপুটটো সেইটো কি হ'ল? এইটো এটা ৰিয়েকশ্যন এটা হৈ গ'ল, সেইটো কি হ'ব? আমাৰ কেমিকেল ৰিয়েকশ্যন। ঠিক আছে, বুজিলা এতিয়ালৈকে? যে তোমাৰ
বেক্টেৰিয়া কিছুমান লগ লাগিব তোমাৰ গাখীৰখিনিৰ ওপৰত আৰু সেই বেক্টেৰিয়াখিনি কি কৰিব এটা কেমিকেল ৰিয়েকশ্যন তোমাৰ ষ্টাৰ্ট কৰিব বডিৰ ভিতৰত দি পেলাই সেই যিখিনি তোমাৰ কনজিউম কৰিছিলে সেইখিনি উলিয়াই দিম সেই উলিয়াই দিয়াটো আমি কি বুলি ক'ম কেমিকেল ৰিয়েকশ্যন এটা হৈ গ'ল কাৰণ দুটা বেলেগ বেলেগ বস্তু মিক্স হৈ পেলাই এটা নতুন বস্তু হৈ আছে দেট ইজ হোৱাট কেমিকেল ৰিয়েকশ্যন হ'ল এতিয়া নেক্সট কেমিকেল ৰিয়েকশ্যন বুলি ক'লে আমি কি বুজি পাওঁ A reaction is a process, chemical reaction is a process in which substance undergo a transformation, resulting in the formation of new substance with different chemical properties. তোমাৰ দুটা কি হ'ব সদায় কেমিকেলত তুমি এটা বস্তু মনত ৰাখিবা তোমাৰ লেফ্ট হেণ্ড চাইডে যিটো থাকে সেইটো তোমাৰ আমি ৰিয়েক্টেন্স বুলি কওঁ ৰাইট হেণ্ড চাইডে যিটো থাকে সেইটো আমি কি বুলি কওঁ প্ৰডাক্ট বুলি কওঁ বুজি পাইছা লেফ্ট হেণ্ড চাইডে যিটো থাকে আমি তাক কি বুলি কওঁ Reactant. ৰিয়েক্টেন্স বুলি কওঁ আৰু ৰাইট হেণ্ড চাইডে যিটো থাকে তুমি তাক কি বুলি কওঁ প্ৰডাক্ট কাৰণ লেফ্ট হেণ্ড চাইডে কি থাকিব তোমাৰ এটা হাইড্ৰজেন আৰু হাইড্ৰজেন বুজি পাইছা হাইড্ৰজেন আৰু হাইড্ৰজেন দুটা লগ লাগিছে এইটো হাইড্ৰজেন আৰু এটা কি আছে তোমাৰ দুটা হাইড্ৰজেন আৰু লগত কি আছে অক্সিজেন আছে অক্সিজেন দুটা লগ লাগিছে লগ লাগি পেলাই কি হৈছে তোমাৰ H2. H2 মানে কি হ'ল Water. ৱাটাৰ মানে ইয়াতে তোমাৰ দুটা হাইড্ৰজেন আছে আৰু দুটা অক্সিজেন আছে কেলৈ বুজিছা দুটা অক্সিজেন আছে এইটো আমি মিলাম কেনেকে এতিয়া তোমাৰ সেইটো অ' ইয়াতে দুটা আছে ইয়াতে এটা আছে কিন্তু ইয়াতে দুটা অ' হ'ব লাগিছিলে কিন্তু এটা অ' তোমাৰ কি হ'ল এটমস্ফিয়াৰত তোমাৰ গেছ হৈ পেলাই উৰি গুচি গ'ল বুজি পালা হাইড্ৰজেন দুটা আছে হাইড্ৰজেনে থাকিব দুটা এটম আছে হাইড্ৰজেনৰ দুটা এটমেই থাকিব কিন্তু অক্সিজেনটো এটা কি হৈ গ'ল তোমাৰ গেছ হৈ পেলাই উৰি গুচি গ'ল এটা মিক্স হৈ থাকিব গতিকে তুমি পানীৰ যদি এটা মলিকিউল লোৱা তাত কি থাকিব দুটা হাইড্ৰজেন থাকিব এটা অক্সিজেন থাকিব দুটা হাইড্ৰজেন থাকিব এটা অক্সিজেন থাকিব পানী বুলি ক'লে আৰু H2O2 বুলি যদি কোৱা মানে এইটো দুটা তোমাৰ হাইড্ৰজেনৰ আছে দুটা অক্সিজেনো আছে H2O2 সেইটো আমি হাইড্ৰজেন পেৰক্সাইড বুলি কওঁ দেট ইজ লাইক এ পয়জন যদি হাইড্ৰজেন পেৰক্সাইড খাই দিয়া ইউ মে ডাই সেইটো এটা বেলেগ বস্তু তাত তোমাৰ অক্সিজেনো দুটা থাকিব কিন্তু হাইড্ৰজেন আমাৰ ৱাটাৰত আমাৰ অক্সিজেন দুটা নাই এটা আছে যদি আমি হাইড্ৰজেন তোমাৰ অক্সিজেন দুটা থাকিবলগীয়া হয় তেতিয়া হাইড্ৰজেন পেৰক্সাইড হৈ যাব সেইটো খালে ইউ মে ডাই সেইটো এটা বেলেগ বস্তু হৈ যাব কিন্তু আমি ইয়াৰ পৰা এটা বস্তু বুজি পালো যে কেমিকেল ৰিয়েকশ্যন এটা হ'বৰ কাৰণে তোমাৰ দুটা বস্তু মিলি পেলাই এটা হ'ব লাগিব বা তোমাৰ কেতিয়াবা কি হয় এটা বস্তু ভাঙি দুটাও হৈ যায় সেইটো আমি নিউক্লিয়াৰ ফিজন বুলি ক'ম নিউক্লিয়াৰ ফিজন বুলি কওঁ ফিজন মানে কি হয় এটা বস্তু ভাঙি কি হ'ল দুটা হ'ল হয় আৰু তোমাৰ যিটো আমি ফিউজন বুলি ক'ম তাত তোমাৰ দুটা বস্তু মিলি পেলাই কি হৈছে এটা হৈছে তো ফিউজন মানে তোমাৰ আমি যেনেকে ৰক মিউজিক পপ মিউজিক তোমাৰ ট্ৰান্স এইবিলাক মিউজিক জানা নাই তুমি এইবিলাক মিলি পেলাই আমি তোমাৰ এটা মানে ফিউজন মিউজিক এটা কৰোঁ নাই জুবিন গাৰ্গে কিছুমান ৱেষ্টাৰ্ণ মিউজিক ইউজ কৰে পপ মিউজিক ইউজ কৰে কৰি কিবা সি ফিউজন কৰি আছে এনে এটা যে ৰকত তোমাৰ গিটাৰখন আহি গ'ল পপত তোমাৰ মানে হেৰি তোমাৰ পেপাটো আহি গ'ল বা তোমাৰ হেৰিটো আমি কি বুলি কওঁ এইটো তোমাৰ বাঁহীটো আহি গ'ল কথাটো ফকত তোমাৰ হেৰিখন তাবলাটো আহি গ'ল সি মিক্স কৰি কি কৰি আছে সি ফিউজন কৰি আছে গতিকে তিনিটা বস্তু মিক্স হৈ পেলাই যেতিয়া এটা বস্তু হ'ব সেইটো আমাৰ কি হ'ব ফিউজন হ'ব আৰু তোমাৰ যেতিয়া এটা বস্তু ব্ৰেকডাউন হৈ পেলাই দুটা হ'ব সেইটো আমি কি বুলি ক'ম ফিজন FISSION ফিজন বুজি পালা এতিয়ালৈকে ইউ আৰ উইথ মি কিবা প্ৰব্লেম হৈ আছে থক ঠিকে আছে এতিয়ালৈকে যে কেমিকেল ৰিয়েকশ্যন কি হয় যে আমাৰ এটা দুটা বস্তু মিলি এটা হ'ব পাৰে বা এটা বস্তু মিলি আমাৰ দুটা হ'ব পাৰে তো কেমিকেল ইকুৱেশ্যন বুলি আমি কি ক'ম ইট ইজ এ কেমিকেল ইকুৱেশ্যন আমাৰ কি হয় এটা তোমাৰ বাই প্ৰডাক্ট এটা হ'ব যে এইটো তোমাৰ কি হয় ৰিয়েকশ্যন হুইচ ইউজিং চিম্বলছ এণ্ড ফৰ্মুলাছ টু ৰিপ্ৰেজেণ্ট দ্য ৰিয়েক্টেণ্ট এণ্ড প্ৰডাক্ট ইনভলভ যাতে তোমাৰ যিটো এই দুটা ৰিয়েক্টেণ্ট বুলি ক'লো ন ইহঁত দুটা ৰিয়েক্ট কৰি কিবা এটা প্ৰডাক্ট উলিয়াব সেইটোক আমি কি ক'ম কেমিকেল ইকুৱেশ্যন বুলি সিহঁতক মিলাব লাগিব যে তোমাৰ তাত যদি দুটা আছে মোৰ তাত এটা আছে তেতিয়াহ'লে নিমিলিব তোমাৰ নিচিনা যদি আৰু এজনী আছে ধৰা তোমাৰ তাত দুটা চকলেট আছে তাই তাত এটা চকলেট আছে সেইটো নিমিলিব তোমাৰ তাত দুটা আছে তাইকো মই দুটাই দিব লাগিব এইটো ভেলেঞ্চি বুলি কওঁ কিয় কৰো ভেলেঞ্চি আমি মিলাবৰ কাৰণে
যাতে তোমালোক দুটাৰ মাজত কোনো ফাইটিং নহয়, কম্পিটিশ্যন নহয়। মোৰ তাত এটা চকলেট আছে, তোৰ তাত দুটা আছে, তাই জোকাব তোমাক, মোৰ তাত দুটা আছে, তোৰ তাত এটা আছে, নাই যা। সেইটো হ'ব দিব পাৰো নেকি? তুমি সদায় একেলগে মিলি জুলি থাকিব লাগিব। তেতিয়া মই কি কৰিম, তাকো এটা দি দিম, তই ল ভাই, তই এটা ল চকলেট। কিন্তু দুইটাই সমানে সমানে থাকিবি, গাৰ্জিয়ান কৰিবি, ৰিয়েক্ট কৰি পেলাই থাকিবি, ছেপাৰেট হৈ নাথাকিবি। তাত দুটা আছেতো, তোকো মই দুটাই দি আছো, হ'ব? সেইটো বুজি পালা কেমিকেল ৰিয়েকশ্যনটো? যেনেকে হাইড্ৰজেনৰ দুটা আটম আছে, অক্সিজেন দুটা আটম আছে, ইয়াৰ পৰা এটা অক্সিজেন আটম তোমাৰ কি হ'ল, গেছত মিলি গ'ল সেইটো। চ' এটা অক্সিজেন আটম সি উৰি গুচি গ'ল, বা এটা থাকিলে কি হ'ল এইটো H2O। এতিয়ালৈকে তুমি বুজি পাইছা মই কি কৈ আছো? আমি কি কি চালো, যে আমি চেঞ্জেছ চালো। চেঞ্জেছ কি বস্তু? যেতিয়া এটা বস্তু এটা তোমাৰ নিজৰ যিটো ফৰ্ম আছে তাৰ পৰা ফৰ্মটো চেঞ্জ কৰি সি বেলেগ হৈ যায়। ফিজিকেল চেঞ্জেছ হ'ব পাৰে বা কেমিকেল চেঞ্জেছ হ'ব পাৰে। ফিজিকেল চেঞ্জেছ হ'লে সি তাৰ চাইজটো ডিফাৰেণ্ট হৈ যাব, সি যেনেকুৱা আছিলে তাতকে তুমি দেখিবলৈ বেলেগ হৈ যাব চাইজত, বা তাৰ বাকী কেৰেক্টাৰিষ্টিক্স বদলিব, কালাৰ চেঞ্জো হ'ব পাৰে। সেইবিলাক ফিজিকেল চেঞ্জ। কেমিকেল চেঞ্জ হ'লে তোমাৰ কি কি হ'ব আমি গোটেইখিনি চালো। ৰাষ্টিং অফ আইৰণ, তুমি পেপাৰ এখন জুই জ্বলাই দিয়া, হ'ল। গতিকে আমি এইখিনি চালো, কোনখিনি কি কি ৰিয়েকশ্যন কৰি আছে, ফিজিকেল হয় নে তোমাৰ কেমিকেল হয়। এতিয়া আমি কেমিকেল ৰিয়েকশ্যনটো চালো কি হয়। এতিয়া আমি চাম কেৰেক্টাৰিষ্টিক্স অফ কেমিকেল ৰিয়েকশ্যন, যে কেমিকেল ৰিয়েকশ্যনত তোমাৰ কি কি হয় চেঞ্জেছ। যদি মই কওঁ কেমিকেল ৰিয়েকশ্যন হ'লে আমাৰ চেঞ্জেছ কি কি হয়, হোৱাট আৰ দ্য চেঞ্জেছ কেমিকেল ৰিয়েকশ্যন। চবচে ফাৰ্ষ্ট কথা, চেঞ্জ ইন কালাৰ। বুজি পাইছা? তুমি চাহ কৰি আছা, ধৰা তুমি পানীটো বইল কৰি আছা, পানীত কি দিছা তুমি? চাহপাত। হিট দিবা তুমি প্ৰথমতে, চাহপাতটো পিছত দিবা, প্ৰথমতে কি দিবা তুমি? Heat. হিট দিলা, তাৰপিছত তাত তুমি চাহপাত দি দিলা। চাহপাতটো দিয়াৰ লগে পানীটো কি হৈ গ'ল? Color change. কালাৰ চেঞ্জ হৈ গ'ল। কিয় হ'ল? চাহপাতৰ কালাৰটো water কিয় ল'লে? because heater কাৰণে। কিয় হিটৰ কাৰণে কিয় চেঞ্জ কৰিলে? সি কেমিকেল ৰিয়েকশ্যন এটা হৈ আছে তাত। ফাইনেলি কৈছে তুমি বেছতে যাব লাগিব, যে কিয় লৈ আছে? কেমিকেল ৰিয়েকশ্যন। পালা খেলটো বুজি? এতিয়া তোমাৰ চেঞ্জত তোমাৰ টেম্পাৰেচাৰ এটা চেঞ্জ হ'ব পাৰে। এটা বস্তু সি কালাৰ চেঞ্জ হ'ব পাৰে, যে মই তোমাৰ ৰঙাৰ পৰা গৈ পেলাই তোমাৰ বগাৰ পৰা গৈ পেলাই মই ৰঙা হৈ গ'লো, বা ৰঙাৰ পৰা গৈ পেলাই মই তোমাৰ নীলা হৈ যাব পাৰোঁ। সেইটো চেঞ্জ ইন কালাৰ হৈ গ'ল, ফিজিকেল চেঞ্জেছ, কেমিকেল চেঞ্জেছ বুলি কওঁ। তোমাৰ নীলাৰ পৰা গৈ পেলাই ৰঙা হৈ গ'ল, ৰঙাৰ পৰা গৈ পেলাই নীলা হ'ল। তুমি নেমু টেঙা তুমি যেতিয়া তুমি নিমখত চেপি দিবা, নিমখখিনি কি বগা হয় নে নহয়? কিন্তু তুমি নেমু টেঙা চেপি দিবাচোন, নীলা হৈ যাব। তুমি চেপি চাবা, এক্সাম্পল ঘৰত নিমখ অকণমান ল'বা, তই নেমু একটো তুমি চেপি দিবা, কালাৰটো কি হয় তুমি নকবা, কৰিবা তুমি এইটো? তাৰপিছত তোমাৰ টেম্পাৰেচাৰ চেঞ্জ হ'ব পাৰে, হয়তো বেছি গৰমৰ পৰা মই কম ঠাণ্ডা কৰি দিব পাৰোঁ। এটা হ'ব পাৰে তোমাৰ বহুত গৰম, ভেৰি হিট, আৰু এটা হ'ব পাৰে তোমাৰ ভেৰি কোল্ড। ফ্ৰিজৰ ভিতৰত থ'লে কি হ'ব? কোল্ড হৈ যায়। ফ্ৰিজৰ পৰা বাহিৰত দিলে কি হৈ যাব? গৰম হৈ যাব। চ' আমাৰ যিটো তোমাৰ য'ত তোমাৰ এনাৰ্জিটো য'ত লোৱা হৈছে, তুমি এটা এনাৰ্জি লৈ আছা, মই কণী এটা ভাজিব লৈছো, মই জুইটো দি আছো, সি এনাৰ্জি এটা লৈ আছে। কি এনাৰ্জি লৈ আছে? হিট এনাৰ্জি লৈ আছে। এনাৰ্জিটো লৈ আছে সি, মানে চামথিং ইজ বিং টেকেন। সেইটোক আমি কি বুলি ক'ম? এণ্ডোথাৰ্মিক বুলি ক'ম। এণ্ডো মানে আণ্ডাৰ আনেডো, এণ্ডো মানে এণ্ডাৰ আনেডো, সেইটো কি হ'ল? এণ্ডোথাৰ্মিক হ'ল। যে এণ্ডো মানে মই ভিতৰত আহিব দি আছো, সেইটো আমি কি বুলি ক'ম? এণ্ডোথাৰ্মিক বুলি ক'ম। আমি যেতিয়া থাৰ্মিক ৱৰ্ডটো ইউজ কৰোঁ, তুমি গম পাবা থাৰ্মেল মানে তোমাৰ টেম্পাৰেচাৰৰ কথা কৈছে, মানে হিটৰ কথা কৈছে। আমি যে থাৰ্মোমিটাৰ বুলি কওঁ জ্বৰ জুখিছে, থাৰ্মো ৱৰ্ডটো কিয় ইউজ কৰোঁ? কাৰণ তাত টেম্পাৰেচাৰৰ কথা আহি আছে। গতিকে আমি যিটো টেম্পাৰেচাৰ আমি জোখো যে, সেইটো থাৰ্মোমিটাৰ কিয় কওঁ? কাৰণ আমি তাত টেম্পাৰেচাৰ জুখি আছো। সেইটো হ'ল। তো সেইটো তোমাৰ তাত হিটটো কি কৰিব? ল'ব। হিটটো লোৱাটোক আমি কি বুলি ক'ম? এণ্ডোথাৰ্মিক বুলি ক'ম। আৰু কেতিয়াবা হিটটো সি উলিয়াই দিব বাহিৰত, মানে মানে তোমাৰ মানে যে তুমি বাহিৰৰ পৰা একদম মোৰ দিনটো কলেজ কৰি আহি পেলাই এক্সস্টেড হৈ যোৱা নহয়, উফ মানে এক্সস্টেড হৈ গ'লা নহয় কলেজৰ পৰা আহি পেলাই, তুমি কিবা এটা উলিয়াই দিলা নাই, ইন দ্য ফৰ্ম অফ চামথিং, যে মই এক্সস্টেড হৈ গৈছো।
ভাগৰটো উলিয়াই দিলা তুমি ৰুমত তুমি দিনটো কলেজ কৰি আহি পেলাই ৰুমত সোমাই পেলাই এচিটো যেতিয়া অন কৰিবা হাউ উড ইউ ফিল ডিফাৰেণ্ট উফ মই ৰিলেক্স কৰি দিলো মই যিমান হিট আছিলে মই এইটো কি কৰিলো উলিয়াই দিলো সেইটো কি ৰিয়েকশ্যন হৈ যাব এক্সোথাৰ্মিক মানে এক্সটাৰ্নেলি হৈ আছে বাহিৰত হৈ আছে সেইটো কি ক'ম ভিতৰত হৈ থকাটো কি ক'ম বুজি পালা ৰিয়েকশ্যন কি বুজি পালা চেঞ্জেছ কি বুজি পালা ফিজিকেল চেঞ্জেছ কি বুজি পালা কেমিকেল চেঞ্জেছ কি বুজি পালা তাৰপিছত তোমাৰ কেমিকেল ৰিয়েকশ্যন কি বুজি পালা কেমিকেল ৰিয়েকশ্যন কেইটা টাইপৰ আছে বুজি পালা এণ্ডোথাৰ্মিক এক্সোথাৰ্মিক এণ্ডোথাৰ্মিক হাই মেল্টিং পইণ্ট আৰু বইলিং পইণ্টটো আছে এণ্ডোথাৰ্মিকত তোমাৰ কি হ'ব যিটো আমি লৈ আছো আণ্ডাৰ আনদ লৈ আছো মানে হিটটো মই লৈ আছো সেইটো এণ্ডো হ'ব তোমাক মই যদি এতিয়া ধৰা ইয়াতে তোমাৰ হেৰি গাটো তোমাৰ এতিয়া নৰ্মেল আছে যদি মই তোমাৰ মেচ বক্স এটা জ্বলাই দিওঁ কি হ'ব পুৰিব তোমাক মই কি দি আছো হিট দি আছো হয়নে তোমাৰ তাত হিটটো তোমাৰ লৈ আছে এবজৰ্ভ কৰি আছে মানে এনাৰ্জি হিটটো কি হয় এটা এনাৰ্জি হয় ন হাত দুখন মই এনেকে ঘঁহি দিছো তুমি ঘঁহি দিয়াচোন হাত দুখন কি হৈছে গৰম হৈছে নে কিয় হৈছে হিট গম পাইছো হিট কিয় হৈছে বিকজ আমাৰ দুটা লাগি আছে এনাৰ্জি তাত মানে কিয় এনাৰ্জিটো প্ৰডিউচ হৈছে কি আছে তাত আমাৰ হাতৰ গৰমখিনি গৰম কিয় ওলাল বিকজ তাত ফ্ৰিকশ্যন হৈছে ফ্ৰিকশ্যন মানে কি হয় জানা এটা বস্তু আছে ইয়াৰ পৰা চকা এটা ঘূৰি গৈছে ঘূৰি যাব ধুনীয়াকে যেতিয়া মই ইয়াৰ পৰা ঘঁহি পেলাই লৈ গৈছো তুমি হাতৰ পৰা এনেকে ঘঁহি দিয়াচোন মোৰ হাতখন চুইছা তুমি নৰ্মেল আছে এনে তুমি এতিয়া হাতৰ পৰা ঘঁহি দিয়া তুমি কি হৈছে কিয় হৈছে ফ্ৰিকশ্যন হৈছে তুমি মোৰ হাতত নহয় ইয়াত টেবুলখনত তুমি ঘঁহি থাকা বাৰে বাৰে তুমি হিট পাই যাবা ফ্ৰিকশ্যন পাবা আৰু ফ্ৰিকশ্যনে কি দি আছে বাহিৰত হিটটো কি হয় এনাৰ্জি হয় এনাৰ্জিটো কোনটো ফৰ্মত দি আছে এজ এ বাই প্ৰডাক্ট মানে উলিয়াই দিয়া প্ৰডাক্ট হিচাপে কাৰণ এতিয়া হাত দুখন ঘঁহিছো কেমিকেল ৰিয়েকশ্যন হৈছে কিন্তু হিট যিটো তোমাৰ ওলাল কাৰণ এনাৰ্জি কেন নেভাৰ বি ক্ৰিয়েটেড নৰ বি ডেষ্ট্ৰইড এনাৰ্জি তুমি ক্ৰিয়েটো কৰিব নোৱাৰা ডেষ্ট্ৰয় কৰিব নোৱাৰা এইটো আছিল ই অকল এটা ফৰ্মৰ পৰা বেলেগ এটা ফৰ্মলৈকেহে গুচি যাব এইটো তোমাৰ ষ্টেটিক হৈ আছিলে এনেকে দিয়া তোমাৰ ফ্ৰিকশ্যন হ'ল হিটটো সি বাহিৰত কি হৈ যাব গেছ হৈ পেলাই হিট হৈ ওলাই যাব ইন দি ফৰ্ম অফ গেছ সেইটো আমি কি বুলি ক'ম তোমাৰ এক্সোথাৰ্মিক বুলি ক'ম যে সি উলিয়াই দিলে হিটটো যদি লৈ আছো মই কি ক'ম এণ্ডোথাৰ্মিক ক'ম যদি মই হিট বা কিবা এটা বস্তু মই উলিয়াই দি আছো কি ক'ম মই এক্সোথাৰ্মিক বুলি ক'ম চ' এণ্ডো মানে আণ্ডাৰ আনেডো এক্সো মানে এক্সিট কৰি দিয়া মনত ৰ'ব এক্সো মানে নহয় এক্সো মানে বাহিৰত এণ্ডো মানে এক্সো মানে মনত ৰ'ব চেঞ্জেছ কি মনত আছে কেনেকুৱা টাইপৰ চেঞ্জেছ মনত আছে ফিজিকেল আৰু কেমিকেলৰ ভিতৰত কেনেকুৱা আছে মনত আছে ফিজিকেলটো কি হয় শ্বেপ চাইজ চেঞ্জ হ'ব ফিজিকেল হৈ গ'ল কেমিকেল হ'লে কি হ'ব কালাৰ চেঞ্জ হ'ব ষ্টেটটো বদলি যাব হয় কিবা এটা নোহোৱা বস্তু এটা নতুনকৈ ফৰ্ম হ'ব বা দুটা বস্তু লগ লাগি এটা বস্তু হ'ব কিন্তু কি হ'ব কেমিকেল হ'ব কণ্ডাকশ্যনবিলাক পিছত যাম এতিয়া যিটো বুজাই আছো সেইটো বুজি আছা নাই এণ্ডোথাৰ্মিক কোনটো সেইটো এণ্ডোথাৰ্মিক হ'ব টেম্পাৰেচাৰটো তোমাৰ বঢ়ি যাব সেইটো তোমাৰ টেম্পাৰেচাৰ পাইছেহি এণ্ডোথাৰ্মিক হ'ল সি তোমাৰ টেম্পাৰেচাৰটো তোমাৰ কি কৰিলে ইউজ কৰিলে তোমাৰ তাত গৰম কৰি পেলাই তাৰ ফিজিকেল ষ্টেটটো চেঞ্জ কৰি দিলে এই চলিড আছিলে চলিডৰ পৰা তাক কি কৰিলে লিকুইড কৰি দিলে কিহে কৰিলে হিটে কৰিলে তুমি বৰফ এইটো কৰা যদি লয় হাফ ফ্ৰিজৰ পৰা প্ৰথমতে চলিড কিউব হৈ থাকিব অলপ টাইম থোৱাচোন পানী হৈ সি গলি যাব তাৰপিছত পানীখিনি শুকাই যাব যাই ক'ত আছে এইবিলাক গেছত এটমস্ফিয়াৰত গৈ আছে ন গতিকে আমাৰ এটমস্ফিয়াৰত কি আছে গেছ আছে নট অনলি O2 বহুত গেছ আছে নাইট্ৰজেন আছে অক্সিজেন আছে কাৰ্বন ডাই অক্সাইড আছে ছালফাৰ ডাই অক্সাইড আছে এইবিলাক বহুত বস্তু আছে প্ৰেজেণ্ট আছে কি
এটা কি কি প্ৰেজেন্ট আছে আৰু তুমি কোনটো নাম তুমি কি বুলি কবা এইটো মনত ৰাখিব লাগিব মই যেতিয়া তোমাৰ বস্তুত এ কিউ বুলি লিখা থাকিব তুমি গম পাবা এইটো একুৱাছ সলিউশ্যনৰ কথা কৈ আছে তুমি এই যে তোমাৰ হেৰি জুচ থাকে যে তোমাৰ ৰাচনা টাইপৰ আগতে যে জুচ আছিল মনত আছে নাই যে অকণমান পানীত তোমাৰ কি হয় তোমাৰ ডাঠকে তোমাৰ মিলাই দিছো বা তুমি কোকো কোলা বটল এটা আনিছা সেই তুমি পানীত মিহলাই দিলা কি হ'ব এইটো ৰিয়েক্ট কৰি সি ডাইলিউট হৈ যাব ডাইলিউট হোৱা মানে কি সি পাতল হৈ যাব হয় নে নহয় কাৰণ তোমাৰ কোকা কোলাটো তুমি যদি ডাইৰেক্টলি খাই দিয়া তাৰ কনচেন্ট্ৰেশ্যনটো যিমান আছে যিমান তুমি হাৰ্ড পাবা কোকা কোলাটো পানীৰ লগত মিক্স কৰি দিলে সি কিমান হৈ যাব স্মুথ হৈ যাব নহয় যেনে এলকহলৰ কথা কওঁ এলকহলটো কেতিয়াও খাই পোৱা নাই এলকহলটো তোমাৰ যেতিয়া তুমি খাবা তুমি নিট খাবা বহুত কাৰা হয় না মানুহে এনেকে দিয়ে ডিঙি চিঙি ই পানী কিয় মিহলাই লয় তাক ডাইলিউট কৰিব কাৰণে মানে কি হয় তাক কনচেন্ট্ৰেশ্যনটো কমাই দিব পাৰে কনচেন্ট্ৰেশ্যনটো কেনেকে কমিব পানী মিক্স কৰিলে তুমি সেইটো এটা ৰিয়েকশ্যন কেমিকেল ৰিয়েকশ্যন সেইটোক আমি একুৱাছ সলিউশ্যন বুলি যে পানী জাতীয় বস্তু এটা মিক্স কৰিছো একুৱাছ সলিউশ্যন হৈ গ'ল তোমাৰ পানীত তোমাৰ চেনি মিক্স কৰি দিলো সি গৈ থৈ পেলাই তোমাৰ কি হ'ল চেনিটো তোমাৰ মিহলি গ'ল পানী একুৱাছ সলিউশ্যন বুজি পালা এতিয়ালৈকে ইউ আৰ উইথ মি ক্লিয়াৰ এনি ডাউট ঠিক আছে তাৰপিছত ইভলিউশ্যন অফ গেছ এইটো এটা কেমিকেল বস্তু আৰু কাৰণ তোমাৰ পানীটো আমি গৰম কৰি থাকোঁ আমাৰ ইন দ্য ফৰ্ম অফ তোমাৰ ষ্টিম আৰু ভেপাৰ তুমি পানী গৰম কৰিলে তোমাৰ চচপেনটোৰ ওপৰত চাবাচোন পানীবিলাক গোটেই ভেপাৰ হৈ গৈ থাকে ষ্টিম হৈ গ'ল ন ফাইনেলি কি হৈ গৈ আছে গেছ হৈ গৈ আছে সেইটো আমি কি বুলি ক'ম ইভলিউশ্যন অফ গেছ বুলি ক'ম যে তাৰ পৰা গেছ ওলাই আছে ইভলভ হৈ আছে গেছ যে গেছ ইজ ইভলভিং প্ৰথমতে তোমাৰ চলিড আছিলে গৰম দিলা লিকুইড হৈ গ'ল এতিয়া লিকুইডৰ পৰা আকৌ সি ষ্টেটটো চেঞ্জ কৰিব ফিজিকেল ষ্টেটটো চলিড আছিল লিকুইড হৈ গ'ল লিকুইডৰ পৰা আকৌ কি হ'ব গেছ হৈ আছে সেই বস্তুটো আমি কি বুলি কওঁ ইভলিউশ্যন অফ গেছ বুলি কওঁ গেছলৈকে সি চেঞ্জ হৈ গ'ল তুমি পানীৰ বৰফৰ টুকুৰাটো ল'লে হ'ল বেষ্ট এক্সাম্পল বুজি পাইছা তাক যদি গৰম কৰোঁ সি তোমাৰ লগালগ পানী হৈ যাব আৰু পানীখিনিৰ পিছত কি হৈ যাব গেছ হৈ পেলাই শেষ হৈ যাব লাষ্টত আমাৰ কি হয় ফৰ্মেশ্যন অফ প্ৰেচিপিটেশ্যন কিছুমান বস্তু আছে তুমি যদি ধৰা চাহ একাপ কৰিছা পানীত তুমি চাহপাতটো দিলা চাহপাতে তাৰ পৰা নিজৰ কেমিকেল ৰিয়েকশ্যন কৰি পেলাই কালাৰটো এৰি দিলে কিন্তু যিকেইটা চাহপাতৰ তোমাৰ পাত আছে বা চাহপাতৰ যিখিনি তোমাৰ গুৰিখিনি থাকিব সি কি মিক্স হৈ গ'ল নেকি পাতত সি কি হ'ব তলত ৰৈ যাব সি সেই তলত ৰৈ যোৱা বস্তুটোক আমি কি বুলি কওঁ প্ৰেচিপিটেশ্যন বুলি কওঁ বুজি পাইছা তুমি যদি নিমখ গুলি দিয়া পানীত থাকিব নেকি নিমখটো মিক্স হৈ যাব তুমি চাহপাত গুলি দিছা চাহপাতটো তোমাৰ থাকিব নাথাকিব কি বুলি ক'ম এইটো প্ৰেচিপিটেশ্যন গতিকে যিটো বস্তু তোমাৰ ৰিয়েক্ট কৰি মিক্স হৈ নাযায় আৰু যিটো বস্তু মিক্স হৈ নাযায় পেলাই ৰৈ যায় তাক আমি কি বুলি কওঁ প্ৰেচিপিটেশ্যন মনত থাকিব ৱৰ্ডবোৰ এইখন মই তোমাক দি দিম এখন মই তোমাক হোৱাটছএপত তোমাৰ মাৰ নাম্বাৰ মই হোৱাটছএপ কৰি দিম তোমাৰতো মোবাইল নাম্বাৰ নাই তো মই এখন মাৰ তাত দি দিম তুমি এখন চালে গোটেই মনত ৰ'বা ঠিক আছে যে কেমিকেল ৰিয়েকশ্যন আমি কি বুলি কওঁ তোমাৰ কেমিকেল ৰিয়েকশ্যন আমাৰ কালাৰ চেঞ্জ হ'ব পাৰে টেম্পাৰেচাৰ চেঞ্জ হ'ব পাৰে টেম্পাৰেচাৰ চেঞ্জ হ'লে দুটা বস্তু হ'ব হয়তো ইদাৰ আমি তাক হিট দিব পাৰোঁ সেইটো কি বুলি ক'ম এণ্ড'থাৰ্মিক বুলি ক'ম হয়তো আমি তাৰ পৰা হিটটো এক্সট্ৰাক্ট কৰিব পাৰোঁ উলিয়াই আনিব পাৰোঁ তাক আমি কি বুলি ক'ম এক্স'থাৰ্মিক তাৰপিছত কি হ'ব তোমাৰ চেঞ্জ ইন ষ্টেট যে বি চলিডৰ পৰা কি হ'ব লিকুইড হ'ব লিকুইডৰ পৰা কি হ'ব গেছ হ'ব তাৰপিছত আমি কি কওঁ ইভলিউশ্যন অফ গেছ বুলি কওঁ সেই বস্তুটো আমাৰ কি হ'ল আমি বুজি পালোঁ তুমি হিট দি থাকিলে সি তোমাৰ কি হৈ যাব গেছলৈ তোমাৰ কনভাৰ্ট হৈ পেলাই হাৱা হয় ভেপাৰ হৈ পেলাই উৰি যাব ষ্টিম হৈ পেলাই হয় নে নহয় ভেপাৰ হ'ব ভেপাৰটো কি হয় ষ্টিম হয় তুমি যদি গৰম পানী তোমাৰ এনেকে উবলি আছা তাৰ পৰ্যন্ত মুখখন দি দিয়া কি হ'ব যিখিনি ধোঁৱা আছে তোমাৰ মুখত লাগি পানী হৈ যাব সেইটো আকৌ ফিজিকেল ষ্টেটটো সি আকৌ ষ্টেটটো সি চেঞ্জ কৰি ল'লে এতিয়া কি ক'লে ভেপাৰৰ পৰা কি হ'ল সি আকৌ লিকুইড হৈ গ'ল গম পাইছা তুমি যদি পানী গৰম কৰা ওপৰত যদি হাতখন দি দিয়া চচপেনটোৰ ওপৰত তোমাৰ হাতখন ঘামি যাব কিয় যাব ঘামি গেছৰ পৰা সি তোমাৰ ভেপাৰ হৈ আছে সেইটো এটা তোমাৰ ফিজিকেল চেঞ্জ হয়
তাৰপিছত তোমাৰ ফৰ্মেশ্যন অফ প্ৰেচিপিটেশ্যন। মই যিটো প্ৰেচিপিটেশ্যন বুলি ক'লে কি বুজি পাওঁ, যিটো কেমিকেল ৰিয়েকশ্যন নহয় পেলাই ৰৈ যায়, কিন্তু যিটো কেমিকেল ৰিয়েকশ্যন নহ'ল তাৰ একো, কাৰণ কেমিকেল ৰিয়েকশ্যন হ'লে কমপ্লিট কিবা এটা হৈ যাব, চেঞ্জ হৈ যাব তাত, কিন্তু সি নহ'ল, সি যেনেকৈ আছিল সেইটো ৰৈ থাকিলে, সি ৰিয়েক্ট কৰিব নোৱাৰিলে, তাক আমি কি বুলি ক'ম, প্ৰেচিপিটেশ্যন। যেনেকৈ চাহ কৰিলে চাহপাতটো কি হ'ল, ৰৈ গ'ল ন, ৰেচিডিউ হ'ল, সেইটো এটা যে ৰৈ গ'ল, সি সেইটোক আমি প্ৰেচিপিটেশ্যন বুলি কওঁ। ঠিক আছে, এতিয়ালৈকে আছে মোৰ লগত প্ৰেচিপিটেশ্যন, কেমিকেল ৰিয়েকশ্যন কি হয়, ক'ৰ পৰা কি হয়। নেক্সট বস্তুটো চাবা যে আমি এটা ৰিপ্ৰেজেণ্ট কেনেকৈ কৰিম, আমি কেমিকেল ৰিয়েকশ্যন এটা আমি তোমাৰ লিখিম কেনেকৈ, হাউ টু ৰাইট এ কেমিকেল ৰিয়েকশ্যন, তোমাৰ ৰিপ্ৰেজেণ্টিং এটা কেমিকেল ৰিয়েকশ্যন। আমি H2 প্লাছ O2 মানে হাইড্ৰজেন দুটা, অক্সিজেন দুটা মিলি পেলাই আমি কি কৰিছোঁ, হাইড্ৰজেন অক্সাইড, মানে তোমাৰ এইটো কি বুলি কয়, পানী বুলি কৈছোঁ আমি। সেইটো আমি লিখিম কেনেকৈ, তাক আমি বেলেঞ্চ কৰিব লাগিব। যে তোমাক ক'লো ন, তাই তোমাৰ নিচিনা আৰু যদি এজনী ছোৱালী আছে, ছেম বয়সৰ, ছেম ক্লাছৰ, তোমাৰ তাত যদি দুটা চকলেট আছে, তাই তাত এটা চকলেট কেনেকৈ থাকিব পাৰে, তাইকো দুটা দিব লাগিব, সমান কৰি থ'ব লাগিব। সেই বস্তুটোক আমি কি বুলি কওঁ, ভেলেঞ্চি বুলি কওঁ, ভেলেঞ্চি বুলি কওঁ। যে আমি এইটো মিলাম কেনেকৈ, যেনেকৈ এইটো চোৱা, মেগনেছিয়াম Mg আৰু O2 কি হ'ল, অক্সিজেন হ'ল, সেই দুটা মিলি পেলাই কি ফৰ্ম কৰিলে, তোমাৰ মেগনেছিয়াম অক্সাইড ফৰ্ম কৰিলে। ডাই অক্সাইড দিলে দুটা অক্সাইড থাকিলে, কিন্তু এটা অক্সাইড তাৰ কি হৈছে, গেছৰ সময়ত সি উৰি গুচি গ'ল, ইভাপৰেট হৈ গুচি গ'ল, সেইকাৰণে এইটো মেগনেছিয়াম অক্সাইড বুলি কয়। সেইটো ৰিয়েকশ্যনত যে মেগনেছিয়াম তোমাৰ এটা আছিলে, এটাই আছে, অক্সিজেন দুটা আছিলে, এটা হৈ গ'ল তোমাৰ ফাইনেল প্ৰডাক্টত, যিটো প্ৰডাক্ট হয় সেইকেইটা কি হয়, ৰিয়েক্টেঞ্চ হয়, এইকেইটা ৰিয়েক্টেঞ্চ হয়, মানে ৰিয়েক্ট কৰিব এইকেইটাই, আৰু ৰিয়েক্ট কৰি পেলাই যিটো তোমাৰ ফাইনেল প্ৰডাক্ট এটা ওলাব ন, সেইটোক আমি কি বুলি কওঁ, প্ৰডাক্ট বুলি কওঁ। গতিকে ৱেন হিটেড ইন অক্সিজেন, কাৰণ হিট কৰিবৰ কাৰণে অক্সিজেন লাগিবই, মেগনেছিয়াম বাৰ্ণছ উইথ আ ব্ৰাইট হোৱাইট ফ্লেম। যেতিয়া অক্সিজেনৰ প্ৰেজেঞ্চত তুমি তোমাৰ মেগনেছিয়ামক তুমি জ্বলাই দিবা, সি কি কৰিব, এটা তোমাৰ ব্ৰাইট ফ্লেম এটা দিব, মানে শক্ত পোহৰ এটা দিব, ব্ৰাইট ফ্লেমটো দিব, আৰু কি ফৰ্ম কৰিব, সি মেগনেছিয়াম অক্সাইড পাউডাৰ ফৰ্ম কৰিব। পাউডাৰটো এটা কি হ'ল, তোমাৰ সলিড ষ্টেটে হয় ন পাউডাৰটো, পানীয়া সিটো লিকুইড ষ্টেজত থকা নাই ন, গেছ ষ্টেজতো থকা নাই, পাউডাৰ হৈ আছে, কিন্তু সি য়েছ সি তোমাৰ গুৰি গুৰি হৈ আছে, বাট সি এটলিষ্ট সলিড ষ্টেজতো আছে, তাৰ মলিকিউলছ বিলাক সৰু সৰু হ'ব পাৰে, বাট সি তোমাৰ কি ষ্টেজত আছে, ফিজিকেল ষ্টেজত আছে পাউডাৰটো। তো ৰিয়েক্টেণ্ট বিলাক আমি কি বুলি কওঁ, ছাবষ্টেন্স ডেট আণ্ডাৰগো কেমিকেল ৰিয়েকশ্যন। এই দুটা তোমাৰ ৰিয়েক্টেণ্ট, এই দুটা হ'ব মেগনেছিয়াম আৰু অক্সাইড, কাৰণ তাহাঁত দুটাই ৰিয়েকশ্যন কৰি পেলাই বেলেগ কিবা এটা হ'ব গৈ আছে, সেই দুটাক আমি ৰিয়েক্টেণ্ট বুলি কওঁ, মানে ৰিয়েকশ্যন কৰিবৰ কাৰণে ৰিয়েক্টেণ্ট, নামটোৰ পৰা বুজি পাইছা, যে ৰিয়েক্ট কৰিবৰ কাৰণে কি হ'ব, ৰিয়েক্টেণ্ট হ'ব, যে আই এম গোয়িং টু ৰিয়েক্ট, চ' আইল বি এ ৰিয়েক্টেণ্ট। আৰু আমি দুটা ৰিয়েক্ট কৰি দিলোঁ, ৰিয়েক্ট কৰি দিয়াৰ পিছত কি হ'ব, এইটো ৰিয়েকশ্যন হ'ব, ৰিয়েকশ্যনটো হোৱাৰ পিছত আমি ফাইনেলি কি পাম, প্ৰডাক্টটো পাম, ফাইনেল প্ৰডাক্টটো পাম ৰিয়েকশ্যনটো হোৱাৰ পিছত। যেনেকে ইয়াতে তোমাৰ মেগনেছিয়াম আৰু অক্সিজেন লগ হৈ পেলাই কি হৈছে, মেগনেছিয়াম অক্সাইড হৈছে। এতিয়া তুমি নামকেইটা জানিব লাগিব, মেগনেছিয়াম তোমাৰ কি হয়, পটেছিয়াম কি হয়, তুমি পিৰিয়ডিক টেবুলখন জানা, reactivity series to ৰিয়েক্টিভিটি নহ'ব, পিৰিয়ডিক টেবুল হ'লে helium, argon, গোটেইখন জানা, মুখস্থ আছে, upon অকমান থাকিলে নহ'ব, line of কৰিছিলোঁ বাৰু সেইটো কৰিব লাগিব, সেইটো তুমি হাইড্ৰজেন প্ৰথমতে আছে, এটমিক নম্বৰ কিমান, 1, তাৰপিছত কি আছে, হিলিয়াম, এটমিক নম্বৰ কিমান, 2, তাৰপিছত কি আছে, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম আছে, সেয়া লিথিয়ামৰ কিমান, 3, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম আছে, তাৰপিছত বৰন আছে, কাৰ্বন আছে, অক্সিজেন আছে, ছডিয়াম আছে, নিয়ন আছে, ফ্ল'ৰিন আছে, এনেকৈ বহুতখিনি আহিব। তুমি এখন ইউ হেভ টু ৰিমেম্বাৰ দেম। তোমাৰ আজি হোমৱৰ্ক কি থাকিব, মুখস্থ কৰিব লাগিব, লাষ্টলৈকে পিৰিয়ডিক টেবুল তুমি বাই হাৰ্ট এনিহাও কৰিবা, যদি নেক্সট ক্লাছত পাওঁ মই, তুমি কৰা নাই, হোৱাট উইল আই ডু।
কৰিবতো লাগিবই যদি মই নাপাওঁ পৰা তেতিয়াহ'লে মই what will I do? What am I supposed to do then? Chemistry. কেমিষ্ট্ৰি মই ক্লাছ নকৰাওঁ মই পঢ়াব নাহোঁ তুমি এতিয়া মোৰ লগত পঢ়ি পেলাই বুজি পাই আছা না বস্তুবিলাক Do you have any kind of problem with me? The way I am teaching? চব মই তোমাক ইয়াতে দি দিছোঁ বস্তুবিলাক বুজাই বুজাই কেমিকেল ৰিয়েকশ্যন মই লিখি দিছোঁ তোমাক বেলেঞ্চ কৰি পেলাই মই তোমাক লিখি দিম বুজি পাইছা মই ফেব্ৰুৱাৰী আগতে আমি শেষ কৰিব লাগিব চ' ডু ইউ হেভ এনি কাইণ্ড অফ ডাউট টিল নাও ফিজিকেল ষ্টেট কি হয় কেমিকেল ষ্টেট কি হয় ক'ৰ পৰা কি হ'ব ডু ইউ ৰিমেম্বাৰ অল দি থিংছ তেতিয়াহ'লে মই তোমাৰ নেক্সট স্লাইডলৈকে মই গৈ আছোঁ এই নেম আৰু তোমাৰ চিম্বলকেইটা তুমি ইউ হেভ টু ৰিমেম্বাৰ ডেট প্ৰথমটো পিৰিয়ডিক টেবল মনত ৰাখিবাই ছেকেণ্ড ইখিটি মনত ৰাখিবা যে ইয়াৰ চিম্বলটো কি আছে আৰু ভেলেঞ্চিটো কি আছে চিম্বলটো কি আছে তোমাৰ ছ'ডিয়ামক যদি কওঁ আমি তোমাৰ Na+ বুলি কওঁ প্লাছ মানে তাৰ এইটো কি হয় তাৰ মানে এটা ইলেক্ট্ৰন সি ল'ব পৰা অৱস্থাত আছে সেইটোক আমি কি বুলি কওঁ তাৰ এটমিক তাৰ ভেলেঞ্চি কি বুলি কওঁ 1 বুলি কওঁ মানে ছ'ডিয়াম পটেছিয়ামৰ এটা ভেলেঞ্চি হয় মানে তাৰ ইলেক্ট্ৰিকেলি চাৰ্জ কি হৈছে 1 হৈছে পজিটিভ চাৰ্জ হৈছে মানে সি এটা ল'ব পৰা অৱস্থাত আছে এইটো আৰ্গনটো +1 বুজি পাইছা কপাৰটো +1 তাৰপিছত মানে সি এটা ভেলেঞ্চি আছে তাহাঁতৰ +1 অকল এটা প্লাছ আছে ন ইয়াতে কি আছে 2+ আছে মানে দুটা তোমাৰ আয়ন কি হৈছে দিব পৰা হৈ আছে +1 মানে কি এটা আয়ন দিব পৰা হৈছে দুটা মানে কি দুটা আয়ন দিব পৰা হৈছে গতিকে এইটো কেনেকে মনত কৰিম এইটো তোমাক এটা মই নিউমনিক্স এটা দি দিওঁ অলপ পাহৰিলো না कहूं अगर क्यों तुझे বুজি পাইছা না कहूं अगर क्यों तुझे এইটো NAD না হৈ গ'ল কাহৈ দি কে হৈ গ'ল AD আগাৰ হৈ গ'ল কিউট মানে CUT কিউট CU হৈ গ'ল মানে তোমাৰ কি হ'ল এইটো ছ'ডিয়াম পটেছিয়াম চিলভাৰ কপাৰ না कहूं अगर क्यों तुझे মানে কি হ'ল 2 হৈ গ'ল এই বাকীকেইটা যিমান আহিব তাহাঁতৰ ভেলেঞ্চি কিমান 2 मारुति कार जेन फेरारी क्यों मारुति कार मारुति MAD मारुति CAD कार मारुति कार जेन फेरारी क्यों কোৱাচোন এবাৰ ना कहो अगर क्यों तुझे मारुति कार जेन फरारी হয় ফেৰাৰী কিউ তাৰপিছত লাষ্টত আছে তিনি অল্টো ফেৰাৰী লাষ্টত কি ক'বা অল্টো আৰু ফেৰাৰী ক'বা মানে না कहूं अगर क्यों तुझे मारुति कार जेन फेरारी क्यों 3 অল্টো ফেৰাৰী মনত থাকিব নিউমনিক্সটো ना कहूं अगर क्यों तुझे मारुति कार जेन फेरारी क्यों 3 অল্টো ফেৰাৰী কোৱাচোন ना कहो अगर क्यों तुझे मारुति कार जेन फेरारी क्यों ऑल्टो 3 फरारी তিনিটা ক'ত থাকিব এলুমিনিয়াম আৰু आयरन ফেৰাৰী মানে তোমাৰ আইৰণ দুটা ক'ত থাকিব मैग्नीशियम कैल्शियम जिंक आयरन कॉपर হ'ল এটা ক'ত থাকিব सोडियम पोटेशियम सिल्वर कॉपर তাহাঁতৰ ভেলেঞ্চি কিমান কিমান হ'ব 1 আৰু বাকী ভেলেঞ্চি 2 কাৰ হ'ব मैग्नीशियम कैल्शियम जिंक आयरन कॉपर আৰু তিনিটা কাৰ হ'ব एल्यूमिनियम आयरन ঠিক আছে এইকেইটা তোমাৰ চিম্বল হৈ গ'ল এতিয়া নন মেটালিক থাকিব হাইড্ৰজেনৰ আমাৰ কি হয় সদায় 1 থাকিব হাইড্ৰজেনৰ তোমাৰ সদায় 1 থাকিব তাৰপিছত হাইড্ৰাইড বুলি ক'লে মানে সি তোমাৰ কি হয় H- হৈ যায় মানে সি এটা তোমাৰ ল'ব পৰা অৱস্থাত আছে H- মানে মই এটা ল'ম মোৰ তাত এটা কমি আছে I'll get something তাৰপিছত ক্লৰাইড বুলি ক'লে ক্লৰাইডৰ তোমাৰ কি হয় Cl- লিখে মানে সি এটা ল'ব পৰা অৱস্থাত আছে বুজি পাইছা মানে মাইনাছ হৈ আছে তাৰপিছত তোমাৰ ব্ৰমাইডতো মাইনাছ সি তোমাৰ এটা ল'ব পৰা অৱস্থাত আছে
তাৰপিছত তোমাৰ আয়'ডাইড বুলি ক'ম, আয়'ডাইড মানে সিও ল'ব পৰা অৱস্থাত আছে। তাৰপিছত তোমাৰ অক্সিজেন আৰু ছালফাইড, অক্সাইড আৰু ছালফাইড, অক্সাইডে কি হৈছে দুটা দিব পৰা অৱস্থা, তোমাৰ দুটা ল'ব পৰা অৱস্থাত আছে। অক্সাইড মানে 2 - 2 মানে কি চাহ নহয়, আপুনি পানী দিয়ক বা দিয়ক চাহ কৰক। অক্সাইড মানে 2 মানে সেই দুটা ল'ব পৰা অৱস্থাত আছে। আৰু ছালফাইড মানে S2O, মানে দুটা আয়ন সি ল'ব পাৰা। ল'ব পৰা অৱস্থাত আছে। মনত থাকিব নামবিলাকৰ পৰা, আৰু এইখিনি মুখস্থ কৰিব লাগিব তুমি। মানে পলিএটমিক, তোমাৰ প্ৰথমতে এটমিক থাকিব আয়ন, তাৰপিছত পলিএটমিক মানে তাতে বেলেগ বেলেগ মিক্স হৈ আছে। পলি বুলি কোৱাৰ লগে লগে তোমাৰ এটা নহয়, দুটা নহয়, তিনিটা নহয়, তাতকে বেছি হ'ব। মানে ইয়াতে চোৱা, এমনিয়ামত তোমাৰ কি কি মিক্স হৈ আছে? এন মানে কি ছডিয়াম, আৰু লগত কি হৈ আছে হাইড্ৰজেন 4টা এটম লগ হৈ আছে, আৰু এইটো পজিটিভলি চাৰ্জ হৈ আছে, মানে সেইকাৰণে প্লাছ বুজাইছো। মানে সি তাৰ ভেলেঞ্চি কিমান হ'ব 1। বুজি পাইছা? কাৰণ এটা আছে ন, এই দুটা মিক্স কৰি পেলাই কি মিক্স হৈছে ইয়াতে ছডিয়াম আৰু মিক্স হৈ কি হৈছে এমনিয়াম হৈছে। হাইড্ৰক্সাইড মানে তোমাৰ এটা অক্সিজেন আছে, আৰু তোমাৰ এই হাইড্ৰাইডটো আমি লিখিছিলো না হাইড্ৰাইড বুলি, কাৰণে এইটো ID, তোমাৰ এটা ID আছে নে, সেইকাৰণে এইটো ID লিখিব। হাইড্ৰ মানে তোমাৰ পানী, এইটো হাইড্ৰ আছে তোমাৰ, এইটো পানীৰ লগত তোমাৰ ৱাটাৰ, কাৰণ H আছে মানে হাইড্ৰ, আৰু অক্সিজেন আছে মানে O আহিব, মানে হাইড্ৰ হ'ল। হাইড্ৰৰ লগত ID কিয় ইউজ কৰিলো, কাৰণ মাইনাছ আছে, দেখিছা হাইড্ৰাইড মাইনাছ আছে। পালা বুজি? ঠিক তেনেকে নাইট্ৰেটত এটা তোমাৰ কি হৈছে নাইট্ৰজেন তোমাৰ মিলি আছে, আৰু বাকী 3টা তোমাৰ অক্সিজেন মলিকিউল তাৰ ভেলেঞ্চি আছে, 3টা সি দিব পৰা অৱস্থাত আছে বা ল'ব পৰা অৱস্থাত আছে। এইটোক আমি কি বুলি ক'ম? নাইট্ৰেট বুলি ক'ম। মানে এমনিয়াম নাইট্ৰেট বুলি যদি তোমাক এতিয়া কওঁ, তেতিয়া তুমি কি বুজিবা? নাইট্ৰেট আছে। এইটো কেনেকে লিখিবা? N3OH, no. Nitrate. Sodium. দুইটা প্লাছ কৰিব লাগিব। NH4 প্লাছ NO3 মাইনাছ ইকুৱেল টু কি লিখিবা তুমি? NH plus NO3 হলে N, তুমি লিখাচোন কপিত। লিখা এতিয়া। অক্সিজেন ইয়াতে দুটা আছিল, তাতে এটা কেনেকে হ'ল? দুটা হ'ব। অক্সিজেন দুটা কেনেকে কৰিবা তুমি? এটা গেছত গুচি যাব, তো দুটা হৈ যাব। এইটো তুমি চিয়ৰ নে এটা গেছত যাব বুলি? ঠিক আছে, এইটো লিখা তুমি। কেলছিয়াম প্লাছ এইটো তোমাৰ কাৰ্বনেট। কেলছিয়াম কি হয়? Ca লিখা, প্লাছ কি লিখা? কাৰ্বনেট লিখা, CO3। এইটো মিক্স কৰিলে হৈ পেলাই কি হ'ব? তোমাৰ ইয়াৰ ভেলেঞ্চি কিমান আছে কেলছিয়ামত, তুমি চোৱাচোন। কেলছিয়ামৰ কিমান আছে? 2+ আছিল, এইটো 2 হ'ব, গতিকে লিখা কেলছিয়ামৰ তলত 2। কেলছিয়াম কাৰ্বনেটত কিমান আছিল চোৱা? কেলছিয়াম দুটা কাৰ্বনেটৰ CO3 নহয়, এইটো HCO3, হাইড্ৰজেন CO2 মাইনাছ, CO2 গতিকে ইয়াতো দুটা থাকিব, হয়নে নহয়? দুটা লিখা তলত। এতিয়া তোমাৰ দুটা কেঞ্চেল কৰি দিয়া, তুমি ক্ৰছ মাল্টিপ্লাই কেঞ্চেল কৰি দিয়া। প্ৰথমতে দুটা একে আছে ন, কেঞ্চেল কৰি দিয়া সেইটো। এতিয়া কিমান থাকিল? এটা থাকিল, হয়নে? গতিকে এইটো কেলছিয়াম CaCO3 লিখি দিয়া।
বুজি পালা যে কেলছিয়ামো এটা আছে তাতে উম, আৰু কাৰ্বনেটটো অক্সিজেন তিনিটা আছে ধুনীয়া মিলি আছে বুজি পালা ৰিয়েকশ্যন কেনেকে লিখো আমি হ'ল এতিয়া যেনেকে ছডিয়াম আৰু তোমাৰ এইটো কি আছে ছালফাৰ অক্সাইড আছে উম, ছডিয়াম আৰু তোমাৰ ছালফাৰ অক্সাইড মিলি মিলি কি হ'ব তোমাৰ লিখা এইটো Na আৰু এছটো লিখা এনে তোমাৰ চাৰ্জটো লিখা তুমি কিমান চাৰ্জত আছে এনে 1 আৰু ছালফাৰ ডাই অক্সাইড লিখা ছালফাৰ তোমাৰ হেৰি লিখা এইটো এছঅ তোমাৰ হেৰি 4 এছঅ' ফ'ৰ কিমান আছে তুমি চোৱা ছালফেট কিমান আছে SO4 2 minus 2 - 2 লিখা এতিয়া ক্ৰছ মাল্টিপ্লিকাৰ কৰি দিয়া No, বাবা দিগদাৰ হ'ব নাই এতিয়া গতিকে তোমাৰ এনেটোৰ লগত তোমাৰ এনেটো তোমাৰ এটা আছে দুটা হৈ যাব এনেটো লিখি দিয়া এনেটো লিখি দিয়া এটা আছে ন এইটো ক্ৰছ মাল্টিপ্লাই দুটা হৈ যাব ন এইটো কেইটা আছে এটা আছে SO4 এটাই লিখা হৈ গ'ল না নাই বুজি পালা যে ৰিয়েকশ্যন কৰি পেলাই আমি কি লিখিব পাৰো কেমিকেল আমরা কি কৰিব পাৰো আমি বুজি পালো কথাটো হ'ল এনে মানে তোমাৰ এটা আছিলে ক্ৰছ মাল্টিপ্লাই কৰি দিম আমি তোমাৰ এই দুটাটো ইয়াতে আহি যাব কাৰণ এনে তোমাৰ ফাইনেল প্ৰডাক্টত আমাৰ কি হৈ আছে তোমাৰ কাৰণ ছডিয়ামত তোমাৰ দুটা পজিটিভ তোমাৰ চাৰ্জ আমাৰ আয়ৰন আছে নহয় সেই দুটাটো ইয়াত আহি যাব মানে কাৰণ ই এটাহে আছে ই দুটা হ'ব লাগিব ন আৰু SO4 চাৰিটা আছে চাৰিটাই আছে অকল এইটো এনেটো তোমাৰ ডাবল হৈ গৈছে খেলো বুজি পালে এনি দাও এইটো কিয় এইটো তোমাৰ এটা আৰু এটা তোমাৰ দুটা নাইট্ৰজেন হৈ গ'ল আৰু তোমাৰ O2 অক্সিজেনটো তোমাৰ অক্সিজেন হৈ থাকিব তোমাৰ এইটোৱে হ'ব Na2 কেৱল ইয়াতে তুমি এইটো দিব লাগিব কাৰণ অক্সিজেন এটা তোমাৰ কি হৈছে উৰি গৈছে এজ ভেপাৰ ঠিক আছে এতিয়া এইচটো মিলাব গ'লে তোমাৰ খেলি মেলি হৈ যাব যদি আমি মিলাব পাৰো এইচটো মোক দিয়া মই মিলাই দিম এইচ চাৰিটা আছে নহয় এইচ চাৰিটা আছে ইয়াতে এটা যদি মই চাৰিটা এইচ কৰি দিওঁ চাৰিটা এইচ যদি কৰি দিওঁ এইটো কিমান হৈ গ'ল এনেটো তোমাৰ এনটো যদি কিমান 8টা হৈ গ'ল নাই এনটো হয়নে নহয় এটা এটা আছে এটা দুটা আছে 8টা কৰিব লাগিলে মই কি কৰিব লাগিব ইয়াতে তোমাৰ দুটা আছে এটা এটা আছে এটা এটা আছে ইয়াত মই 8টা কৰিব লাগিব তেতিয়াহ'লে ইয়াতো মই তোমাৰ কিমান দিম তোমাৰ দুটা দিলে এইচটো তোমাৰ ডাবল হৈ যাব এইটো আমাৰ এইচ ফ'ৰটো আমি এইটো তোমাৰ 4H আছে এইটো 4H এনে থাকিব তোমাৰ এইটো আমি এনটো কি কৰিম আমি NH4 প্লাছ NO3 এইটো তুমি আমাৰ দুটা তোমাৰ হেৰি আছেতো দুটা তোমাৰ 8টা হৈ গ'ল এইটো আমি কি কৰিম তোমাৰ এইটো আমাৰ এনেই বেলেঞ্চে আছে তোমাৰ চাৰিটা তোমাৰ সেই কৰি দিলে হ'ল কাৰণ এটা তোমাৰ তোমাৰ হাইড্ৰক্সাইড যিটো আছে নহয় এইটো আমাৰ বেলেঞ্চে আছে অক্সিজেন এইবিলাক উৰি যাব বাকী আমি এইখিনি বস্তু বুজি পালো এনেই দাও ক্লিয়াৰ অ'কে তো এতিয়া বেলেঞ্চিং আমি কেনেকে কৰিম এইটো যে আমি কৰিলো হাইড্ৰজেন দুটা এইটো ৰিয়েক্টেণ্ট বুলি ক'ম হেল্ল' ক ক মই এতিয়া ক্লাছ এটা কৰা আছো ক্লাছটো শেষ হ'লে মই কৰি আছো হ'ব আৰু তোমাৰ চেম কেমিকেল ৰিয়েকশ্যন এটা চাইডে ৰিয়েক্টেণ্ট থাকিব এটা চাইডে প্ৰডাক্ট থাকিব এইটো তোমাৰ হাইড্ৰজেন দুটা আছে অক্সিজেন এটা আছে বেলেঞ্চ হৈ আছে নেকি নাই কথা বেলেঞ্চ কৰিব লাগিব এইটো চোৱা Fe প্লাছ H2O এটা ৰিয়েক্টেণ্ট মিলি মোৰ কি হ'ব Fe3O4 প্লাছ H2 হ'ল এটা আইৰণ এটা আছে ইয়াতে কেইটা আছে তিনটা ইয়াতে মই 3 এটা বহাম না নাই হ'ল হাইড্ৰজেন কেইটা আছে ইয়াতে কেইটা আছে হ'ল কিন্তু অক্সিজেন মোৰ কেইটা আছে গতিকে ইয়াতে মই কি কৰিম চাৰিটা অক্সিজেন কৰি দিম মানে
চাৰিটা অক্সিজেন কৰি দিয়াৰ লগে লগে তোমাৰ হাইড্ৰজেনটো কেইটা হৈ গ'ল 8টা হৈ গ'ল এতিয়া হাইড্ৰজেনটো 8টা হৈছে ইফালেও 8টা কৰিব লাগিব এইটো 2টা আছে ইয়াৰ লগত 4 এটা মাল্টিপ্লাই কৰিলে 8টা হৈ গ'ল গতিকে অক্সিজেন 4টা পাই গ'লো অক্সিজেন ফেৰাছ 3টা আছে 3টা ফেৰাছ পাই গ'লো হাইড্ৰজেন 2টা আছে আৰু এটা তোমাৰ কি আছে হাইড্ৰজেন 2টা আছে আৰু 4টা লগাই দিছো সেই 2 4 কিমান হৈ গ'ল 8 হৈ গ'ল বুজি পালা বেলেঞ্চিংটো কেনেকৈ যে এইটো চাইডে যি আছে এইটো যদি সমান তোমাক যদি 2টা চকলেট দিছো তাইকো 2টা চকলেটে দিব লাগিব নেহি তো লাফৰা হৈ যায়গা খেলটো বুজি পাইছা গতিকে আমি ইয়াৰে নেক্সট পাৰ্টখিনি আমি নেক্সট ক্লাছত কৰিম তোমাক মই বেলেঞ্চ কৰালৈকে তোমাক শিকাই দিম হ'ব তোমাৰ বুজি পাইছা কথাখিনি কিবা ডাউট এনি ডাউট ইউ হেভ ন' ডাউট